নমস্কাৰ বিদ্যা কোচিং টিউটাৰবোৰলৈ সকলোকে স্বাগতম জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ ক্লাছ কৰিম, তো সেইকাৰণে মই ভিডিঅ'টোত এড অফ কৰি ৰাখিছোঁ যাতে আমাৰ কোনো ধৰণৰ এডভাৰটাইজ নাহে বা আমাৰ কোনো ধৰণৰ ডিষ্টাৰবেঞ্চ আমি নাপাওঁ। ঠিক আছে, তো যাতে গোটেই ক্লাছটো আমি স্মুথলি কৰিব পাৰোঁ সেইকাৰণে মই কৈছোঁ এডটো অফ কৰি দিছোঁ। ঠিক আছে, যাতে আমি কমপ্লিটলি মন দি পেলাই যাতে ক্লাছটো আমি কৰিব পাৰোঁ। তো দেখিবলৈ এটা সাধাৰণ টপিক, কি নাম? ৰাওলাট এক্ট। সাধাৰণ টপিক কেনেকৈ, কাৰণ মই এইকাৰণে সাধাৰণ বুলি ক'লোঁ কাৰণ সকলোবিলাক পৰীক্ষাৰ কাৰণে আমি এইটো পঢ়িছোঁ বা ইণ্ডিয়ান হিষ্ট্ৰীত আমি ইয়াক পাইছোঁ। ঠিক আছে, তো আজি আমি কৰিব গৈছোঁ অকণমান ইয়াক ডিপলি আলোচনা কৰিম। ঠিক আছে, তো আমি APSC UPSC পইণ্ট অফ ভিউৰ পৰা ইয়াক আমি আলোচনা কৰিব আজি গৈ আছোঁ। তো সেইকাৰণে মই ক'ব খুজিছোঁ যে এটা ইম্পৰ্টেণ্ট টপিক আৰু এটা ইম্পৰ্টেণ্ট ক্লাছ হ'ব গৈ আছে, আৰু সেইকাৰণে এই ক্লাছটোত মই এড অফ কৰি দিছোঁ দেন যাতে একো ডিষ্টাৰবেঞ্চ আমি পাব লগা নহয়। ঠিক আছে, তো যিমান সোনকালে পাৰে আপোনালোকে জইন হৈ ল'ব। ঠিক আছে, তো আৰম্ভ কৰিব পাৰোঁ নে? আৰম্ভ কৰিব পাৰোঁ নে? যদি অডিঅ' ভিডিঅ' ক্লিয়াৰ, চাউণ্ড ক্লিয়াৰ আছে তো আমি আৰম্ভ কৰিম। Automated ads help you earn more while optimizing the experience for channel member. Okay, দৰকাৰ নাই এতিয়া, তো আমি বুজি পোৱাটো লাগে মেইন কথা। দেন তো কোন কোন আছে এবাৰ কৈ দিব মোক, তেতিয়া আমি আৰম্ভ কৰিবলৈ ভাল হ'ব। গুৰুত্বপূৰ্ণ বিষয় কিয়? কাৰণ ভাৰতীয় ইতিহাস পঢ়োঁতে সদায় মনত থকা এটা ঘটনা, সেইটো হৈছিলে আমাৰ জালিয়াৱালাবাগৰ হত্যাকাণ্ড। ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ পৰা আমি আৰম্ভ কৰি আৰু আমাৰ জাৰ্ণি যি এক্সামলৈকে নহওক, লাইক সি ADRE হওক, লাইক সি তোমাৰ APSC হওক বা UPSC হওক, সকলোবিলাক পৰীক্ষাৰ কাৰণে বা নৰ্মেল ইণ্ডিয়ান হিষ্ট্ৰীত এটা পাহৰিব নোৱাৰা ঘটনা, সেইটো হ'ল জালিয়াৱালাবাগৰ হত্যাকাণ্ড। এই হত্যাকাণ্ড কি কাৰণে হৈছিলে, এই হত্যাকাণ্ডৰ আঁৰৰ কাহিনী কি বা ইয়াৰ বেকগ্ৰাউণ্ড কি, সেই গোটেইসমূহ কথা আজি আমি আলোচনা কৰিম। কোনগৰাকী মহিলাক গাত হাত দিয়াৰ কাৰণে জেনেৰেল ডায়াৰ বেছি খং উঠিছিলে। ঠিক আছে, তো গোটেইখিনি বস্তু এটা এটাকৈ ডিপলি আমি আলোচনা কৰিব গৈ আছোঁ। ঠিক আছে, অডিবল ছাৰ, থেংক ইউ। তো ষ্টাৰ্ট কৰি দিছোঁ জালিয়াৱালাবাগৰ হত্যাকাণ্ড। আৰু এই হত্যাকাণ্ড পঢ়াৰ আগত আমি ডিটেইল আলোচনা কৰিম। কি আলোচনা কৰিম? এখন আইনৰ বিষয়, যিখন আইনৰ নাম হ'ল ৰলাট আইন বা ৰলাট এক্ট বুলি কোৱা যায়। কি বুলি কোৱা যায়? ৰলাট এক্ট। এই ৰলাট এক্টৰ অফিচিয়েল নামটো আছিলে দ্য এনাৰ্কিকেল এণ্ড ৰিভলিউচনেৰী ক্ৰাইমছ এক্ট 1919। 1919 চনত পাছ হোৱা এখন আইন। এখন কি হয় ছাৰ, মই এক ছেকেণ্ড, স্নেহাৰঞ্জন শইকীয়া, আজি 10ৰ ক্লাছ কৰিবলৈ গৈছিলোঁ, গ্ৰুপত এড কৰি দিব। অ'কে, ঠিক আছে। তো কি হ'ব, এখন বহুত ইণ্টাৰেষ্টিং এখন এক্টৰ বিষয়ে পঢ়িবলৈ আমি গৈ আছোঁ, যিখন এক্টক মহাত্মা গান্ধীয়ে কলা আইন বুলি কৈছিলে, ব্লেক এক্ট বুলি কৈছিলে। আৰু ইয়াক ব্লেক এক্ট বুলি কোৱাৰ কাৰণ কি, সেইসমূহো আমি আলোচনা কৰিব লাগিব। তো পেজৰ কালাৰ এইটো ল'লে মানে ইয়াত দেখিবলৈ অলপ বেলেগ লাগিছে নেকি বাৰু? অ'কে, এতিয়া চাগে ঠিক থাকিব। এইখনক আমি কি বুলি ক'লোঁ? ব্লেক এক্ট বুলি ক'লোঁ। তো কিয় ব্লেক এক্ট কয়, গোটেইখিনি কথা আমি ফাৰ্ষ্টৰ পৰা আলোচনা কৰিব গৈ আছোঁ। প্ৰথম বিশ্বযুদ্ধ 1914ত হৈছিলে, আমি জানো। তো সেই সময়ত কি হ'ল, ভাৰতত, ইণ্ডিয়াত বহুতখিনি কেঅটিক চিটুৱেশ্যন চলি আছিলে। কেঅটিক চিটুৱেশ্যন মানে গম পাইছে আপোনালোকে, যে বহুত বিশৃংখল অৰাজকতা সৃষ্টি হৈছিলে, গম পাইছোঁ আমি। তো বহুতখিনি মানুহে বা ভাৰতত নেশ্যনেলিজিমৰ, ভাৰতত কি হৈছিলে, কালাৰটো আকৌ বেয়া হৈ গ'ল নেকি, এইটো এক ছেকেণ্ড দেই, মেনুৱেলে ঠিক থাকিব, উপায় নাই। পুৰা হোৱাইট হৈ গৈছে ন?
ঠিক আছে, মই ঠিক কৰিলোঁ, একো চিন্তা কৰিব নালাগে, মই ঠিক কৰি দিলোঁ। ঠিক আছে, তো কি হৈছিলে, কেঅটিক চিটুৱেশ্যন হৈ গৈছিলে। আৰু সেই সময়ত কংগ্ৰেছৰ যিখিনি মডাৰেট লিডাৰ আছিলে, কংগ্ৰেছৰ যিখিনি মডাৰেট লিডাৰ আছিলে বা যিখিনি পিটিশ্যন লাভাৰ আছিলে, ঠিক আছে, এই পিটিশ্যন লাভাৰবিলাকো লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে, তেওঁলোকৰ কি হ'ল, মৃত্যু ঘটিলে। তো 1919 ফাললৈ 1819 ফাললৈ কি হ'ল, প্ৰায় মডাৰেট যিসকল লিডাৰ আছিলে সেইসকল শেষ হ'বলৈ ধৰিলে। আৰু তেতিয়া মাত্ৰ বাচি থাকিলে যিখিনি এক্সট্ৰিমিষ্ট, মানে এক্সট্ৰিমিষ্ট যিসকল বিপ্লৱী নেতা আছিলে কংগ্ৰেছৰ, সেইসকলহে বাচি থাকিলেগে। কাহিনীটো অকণমান ডিপ হ'ব, কাহিনীটো অকণমান আমি আলোচনাটো অকণমান গম্ভীৰভাৱে কৰিম। তো সেইকাৰণে অকণমান কেয়াৰফুল হওক, যাতে ক্লাছটো বৰিঙৰ পৰা নিজকে বচাই ৰাখক। ঠিক আছে, যে বৰিং হ'লে আপোনাৰ ক্লাছ কৰিবলৈ মন নাযাব, তো বৰিং হোৱাৰ পৰা অলপ বচাব। ঠিক আছে, অকণমান বেকগ্ৰাউণ্ডটো অকণমান টাফ হ'ব। তো এক্সট্ৰিমিষ্ট লিডাৰসমূহে সেই সময়ত বাচি আছিল। আৰু আমি জানো যে এই এক্সট্ৰিমিষ্ট লিডাৰ মডাৰেট সকলৰ দৰে পিটিশ্যন লাভাৰ নহয়। তেওঁলোক পিটিশ্যন লাভাৰ নহয় ইন দ্য চেন্স তেওঁলোকে ব্ৰিটিছৰ ওচৰত গৈ প্ৰাৰ্থনা নকৰে, প্ৰে নকৰে যে আমাক আমুকটো কৰি দিব লাগে, আমাৰ ইণ্ডিয়াৰ কাৰণে আমুক কামটো কৰিব লাগে, নকৰে। তো তেওঁলোক কি হ'ল, সেই সময়ত তেওঁলোকৰ উত্থানে এইটো বুজায় যে তেওঁলোকে কি হয়, চৰকাৰৰ এগেইনষ্টত কাম কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছিলে। কাৰণ এই এক্সট্ৰিমিষ্টসকলৰ এটাই কথা যে আমি ইণ্ডিয়াৰ আমি মানে বিচাৰোঁ স্বাধীন কৰিব বিচাৰোঁ। তো সকলোৱে স্বাধীন কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ ৱেটো কি আছিলে, এক্সট্ৰিমিষ্ট আছিলে। তেওঁলোকে বম্বিং কৰা, ঠিক আছে, কাৰোবাক মৰা, ব্ৰিটিছ অফিচাৰক টৰ্চাৰ কৰা, মাৰপিট কৰা, এইবিলাক তেওঁলোকৰ কাম আছিল। তো এক্সট্ৰিমিষ্টসকলৰ কাৰণে ব্ৰিটিছে অলপ ভয় খালে। আৰু প্ৰথম বিশ্বযুদ্ধত যিখিনি তেওঁলোকে কমিটমেণ্ট কৰিছিলে ভাৰতীয় মানুহক, সেই কমিটমেণ্ট তেওঁলোকে পূৰা কৰিব নোৱাৰাৰ কাৰণেও ভাৰতত এটা কি হয়, তোমাৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈ আছে। মানে ব্ৰিটিছ বিৰোধী যিবিলাক কাম কাজ, এণ্টি ব্ৰিটিছ আপৰাইজিংবিলাক শ্ল'লি এণ্ড গ্ৰেজুৱেলি দেখিবলৈ পোৱা গৈছিলে। ঠিক আছে, তাত তোমাৰ নেশ্যনেলিষ্ট কি হৈ গ'ল, তোমাৰ যিটো ইণ্ডিয়ান ভাৰতীয় যিটো তোমাৰ জাতীয়তাবাদ, হয়নে? তো ভাৰতীয় জাতীয়তাবাদ তাত কি হৈছিল, আৰম্ভ হৈছিলে। তাৰমানে ইণ্ডিয়ান নেশ্যনেলিজিম, তো যিটো জাতীয়তাবাদ, নেশ্যনেলিজিম, তো জাতীয়তাবাদৰ মানুহবিলাকে বুজি পাবলৈ হৈছিলে, আচ্ছা ব্ৰিটিছক আমি ইমান দিন বিশ্বাস কৰিলোঁ, ব্ৰিটিছে আমাক এইটো কৰি দিম বুলি ক'লে, সহায় কৰিম বুলি ক'লে World War I পাছত, কিন্তু তেওঁলোকে কমিটমেণ্ট কৰাৰ ধৰণে কোনো কাম কিন্তু আমাক কৰি নিদিলে। ঠিক আছে, তো এইসমূহ আছেই। তো লগতে যেতিয়াই তোমাৰ ৰাইজ হ'বলৈ ধৰিলে নেশ্যনেলিজিম, আৰু সেই সময়তে তোমাৰ ইমাৰ্জেঞ্চ হ'ল তোমাৰ গান্ধীজী। তো সেই সময়তে গান্ধীজীও ভাৰতৰ পটভূমিত দেখা গ'ল, ভাৰতীয় হিষ্ট্ৰীত দেখা গ'ল। গান্ধীজী আহিলে 1915 পৰা গান্ধীজীকো দেখা গৈছিলে সক্ৰিয়ভাৱে ভাৰতত কাম কৰা। তো এইসমূহ কথা চালি জাৰি চাই তাৰ সেই সময়ত তোমাৰ মানে ব্ৰিটিছে এখনটো এক্ট আগতে ইন্ট্ৰডিউচ কৰি ৰাখিছিলে, হয়নে? তো কি এক্ট এখন আছিলে যে ডিফেন্স অফ ইণ্ডিয়া এক্ট এখন আছিলে আগতে। তো সেইবিলাকৰ উপৰিও তো ভাৰতত কি হ'ল, এই ৰিভলিউচনাৰীবিলাকক কাৰ্ভ কৰিবৰ কাৰণে, এইবিলাক দমন কৰিবৰ কাৰণে, ঠিক আছে, দমন কৰিবৰ কাৰণে এখন কমিটি ফৰ্ম কৰিলে। ঠিক আছে, এখন কি কৰিলে, কমিটি এখন ফৰ্ম কৰিলে। আৰু সেই কমিটিখনৰ নাম কি হ'ব, চেডিচিয়াছ কমিটি। চেডিচিয়াছ মানে দেশদ্ৰোহী। তো একৰ্ডিং টু ব্ৰিটিছ, চেডিচিয়াছ মানে কি হ'ব, দেশদ্ৰোহী। ঠিক আছে, ওকে। তো এখন চেডিচিয়াছ কমিটি ফৰ্ম কৰিলে। তো সেইখিনিৰ পৰা চাওঁ, তাৰ পাছত আকৌ আমি এইখিনিলৈ ঘূৰি আহিম, একো চিন্তা কৰিব নালাগে আপুনি যে চেডিচিয়াছ কমিটি কি হয়। আমি যদি ইয়াত আছে, যদিও নাই একো নাই, থাকিব লাগে। হোৱাট ইজ চেডিচিয়াছ কমিটি, ইয়াত আছে নেকি? য়েছ। তো কি কৰিলে, তেওঁলোকে এখন কমিটি ফৰ্ম কৰিলে, নাম দিলে চেডিচিয়াছ কমিটি। কি কমিটি, চেডিচিয়াছ কমিটি। তো চেডিচিয়াছ শব্দটোৰ অৰ্থ হ'ল দেশদ্ৰোহী। তাৰমানে দেশদ্ৰোহী শব্দটোৱে ইয়াত কিন্তু সম্পূৰ্ণ ভাৰতৰ এগেইনষ্টত কাম কৰাক বুজোৱা নাই। ইয়াত বুজাইছে যে ভাৰতত থকা চৰকাৰ, অৰ্থাৎ ইংলিছ গভৰ্ণমেণ্ট, ঠিক আছে, ইংলেণ্ডৰ পৰা ৰান হৈ থকা, তো গভৰ্ণমেণ্টৰ এগেইনষ্টত কোনো যাব নোৱাৰিব। যদি গভৰ্ণমেণ্টৰ এগেইনষ্টত কোনোবা যায়, তেতিয়াহ'লে কি কৰিব লাগে, তেওঁলোকক এৰেষ্ট কৰিব লাগে। ঠিক আছে, তো তেওঁলোকৰ কাৰণে কি কৰিলে, এখন পাৰ্মানেণ্ট এখন কি বনাবলৈ বিচাৰিলে, কমিটি এখন বনাব বিচাৰিলে, যে সেই কমিটিখনৰ কাম হ'ব যে তোমালোকে তদাৰক কৰা, তোমালোকে চোৱা যে ইমানবোৰ যে আপৰাইজিং চলি আছে দেশত, ব্ৰিটিছ বিৰোধী যিবিলাক জাগৰণ চলি আছে, এই জাগৰণবিলাকৰ পাৰ্মানেণ্ট চলিউশ্যন কিবা আছে নি? তো ইণ্ডিয়ান ডিফেন্স এক্ট যদিও আছিলে, তো সেই বিষয়ে আমি আগৰ ক্লাছত কথা পাতিছোঁ, ইণ্ডিয়ান ডিফেন্স এক্টৰ কথা। তো সেইকাৰণে মই ইয়াক অকল নামটো লৈ পেলাই এৰি দিছোঁ, কাৰণ সেইটো কথা আলোচনা কৰিবলৈ গ'লে আমাৰ মেইন টপিক থাকি যাব। তো সেই এক্ট থকাৰ উপৰিও দেখিলে যে পাৰ্মানেণ্ট চলিউশ্যন এটা আমাক লাগে, যে কিবা এটা কৰিব পাৰি নেকি,
যে দেশত এই যিবিলাক আমাৰ ব্ৰিটিছ বিৰোধী কাম কাজবিলাক চলি আছে এই কাম কাজবিলাক নোহোৱা কৰিবৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যাতে কোনো মানুহ ওলাই নাহে তো কোনো ধৰণৰ নেশ্যনেলিজিম নকৰে তো তাৰ কাৰণে কিবা কৰিব পাৰেনি তো চেডিচিয়াছ কমিটি কেইখন বনাই দিয়া হ'ল এই কমিটিখনৰ তোমাৰ চেয়াৰপাৰ্চন কোন আছিলে সিডনী ৰলেট ছাৰ সিডনী ৰলেট বুলি কয় ছাৰটো আমি নকওঁ ঠিক আছে তো সিডনী ৰলেট বুলি কয় তো সিডনী ৰলেটৰ তত্ত্বাৱধানত কি কৰা হ'ল এখন কমিটি বনাই দিয়া হ'ল যিখনত তোমাৰ কি বুলি কোৱা যায় চেডিচিয়াছ কমিটি বুলি কোৱা যায় আৰু গোটেই পিডিএফটো আপোনালোকে পায়ে যাব চিন্তা কৰিব নালাগে ঠিক আছে তো মই যিটো বস্তু বিচাৰি আছো সেইটো বস্তু নাই পোৱা তো নাই পোৱা যিহেতু আমি নিজে লিখিম ঠিক আছে ইমান বিচাৰি ফুৰিবলৈ সময় নাই ওকে তো স্লাইড টু ক্লিয়াৰ পেজ এইটো ক্লিয়াৰ কৰিব নালাগে মোক হাতেৰে ক্লিয়াৰ কৰিম ঠিক আছে তো কি কৰিলে এখন কমিটি বনালে যিখন কমিটিৰ নাম কি আছিলে চেডিচিয়াছ কমিটি যাৰ হেড হ'ল ছাৰ সিডনী ৰলেট এই ছাৰ সিডনী ৰলেটৰ তত্ত্বাৱধানত এখন কমিটি এখন বনাই দিয়া হ'ল ঠিক আছে তো কমিটিখনৰ পৰা কি সিদ্ধান্ত আহিলে তো কমিটিখনে ক'লে যে তোমাৰ এই এক্টখন যেতিয়া কি হ'ল তোমাৰ ইম্পেৰিয়েল লেজিসলেটিভত আহিলে ইম্পেৰিয়েল লেজিসলেটিভ মানে কি গম পাই নে তেতিয়া ব্ৰিটিছৰ এখনে সদন আছিলে আমাৰ ভাৰতত ঠিক আছে তো এই এক্টখন যেতিয়া পাছ হ'ল এই এক্টখন পাছ যেতিয়া হ'ল তো এই এক্টখনত কি আছিলে পাছ হোৱা পাছৰ কথাটো কৈছো মই পাছ হোৱা আগৰ কথাটো অলপ পাছত কম পাছ যেতিয়া হ'লে লিখিলে যে তো নো ৱাৰেণ্ট উইদাউট ৱাৰেণ্ট তোমাক কি কাৰণে এৰেষ্ট কৰা হ'ল সেই কথা তোমাক কোৱা নাযাব উইদাউট কি হয় ৱাৰেণ্ট তোমাক এৰেষ্ট ৱাৰেণ্ট নেদেখুৱাকৈ তোমাক কি কৰিব পৰা যাব এৰেষ্ট কৰিব পৰা যাব ঠিক আছে তোমাক কি পোৱা যাব এৰেষ্ট কৰিব পৰা যাব আৰু এই এৰেষ্ট তোমাৰ সাসপিশন আন্ডাৰত কৰা যাব ঠিক আছে সাসপিশিয়াছ তাৰ মানে কি তোমাৰ সন্দেহৰ ভিত্তিত তোমাক আটক কৰিব তোমাৰ সাসপিশনৰ আন্ডাৰত তোমাক এৰেষ্ট কৰিব ঠিক আছে আৰু এই এৰেষ্ট যে হ'ব এই এৰেষ্ট হোৱাৰ পাছত তুমি কোনো ধৰণৰ লিগেল হেল্প নাপাবা নো লিগেল হেল্প তাৰ মানে কোৰ্টলৈ তুমি যাব নোৱাৰিবা নো লিগেল হেল্প ইউ উইল গেট দেন তো তুমি কোৰ্টত তোমাক এই কেছটো তুমি নিব নোৱাৰিবা কাৰণ ইয়াৰ কোনো ধৰণৰ প্ৰমাণ এভিডেন্স লোৱা নাযাব ঠিক আছে আৰু এইখিনি হোৱাৰ পাছত তুমি ৱাৰেণ্ট নাপালা তুমি লিগেল একো হেল্প নাপালা ঠিক আছে তুমি কোনো ধৰণৰ কোৰ্টত এপিল কৰিব নোৱাৰিবা তো লিগেল হেল্পটো নোপোৱাই তুমি কোনো ধৰণৰ কোৰ্ট এপিল নো কোৰ্ট এপিল তুমি কোনো ধৰণৰ কোৰ্টত যাব নোৱাৰিবা তুমি উকিল ৰাখিব নোৱাৰিবা তো লিগেল হেল্প মানে উকিল হয়নে উকিল তো উকিল আৰু সেই কাৰণে তোমাৰ এই একখনক কোৱা যায় বিনা দলিল ঠিক আছে বিনা वकील ওকে তো নো কোৰ্ট তাৰ মানে কি নো কোৰ্ট এপিল তুমি কোনো ধৰণৰ কোৰ্টত এই কেছটো এপিল কৰিব নোৱাৰিবা আৰু তোমাক 2 বছৰ ম্যাক্সিমাম 2 ইয়াৰ্ছৰ কাৰণে ঘৰৰ মানুহক নজনোৱাকৈ তোমাক জেলত বন্দী কৰা যাব তুমি কি ক্ৰাইম কৰিলে কোনো সুধিবলৈ নাহে তোমাৰ সম্পূৰ্ণ এটো কি হ'ব সন্দেহৰ ভিত্তিত আটক কৰা হ'ব আৰু তোমাৰ এভিডেন্স তাত বাধ্য নহয় মানে কি তাত মানে এডমিসিবল নহয় তুমি এভিডেন্স দিব নোৱাৰা কাৰণ তুমি কোনো ধৰণৰ উকিল ৰাখিব নোৱাৰা আৰু কোৰ্টত তোমাৰ কেছ কেতিয়াও নাযায় ঠিক আছে আৰু হেয়া ব্ৰিটিছ এডমিনিষ্ট্ৰেচনে যি এভিডেন্স কোৰ্টত দিব হেয়া এভিডেন্স কোৰ্টে মানি ল'ব লাগিব সিম্পল কথা এটা মই কলো যে এই একখন বেছি টান একো নাই তো এই একখনৰ কথা একদম সাধাৰণ যে নো ৱাৰেণ্ট নো লিগেল হেল্প নো কি হয় তোমাৰ কোৰ্ট এপিল তুমি এইবিলাক একো কাম কৰিব নোৱাৰিবা তো এই বিলখন যেতিয়া তোমাৰ ব্ৰিটিছ ইম্পেৰিয়েল লেজিসলেটিভত আহিছিলে ঠিক আছে তাত তোমাৰ কি হৈছিলে ভাৰতীয় যিসকল মানুহ আছিলে সেই লেজিসলেটিভত তেওঁলোকে তাত এখন কি কৈছিলে একদম ডিসৰেগাৰ্ড কৰিছিলে তেওঁলোকে ইয়াৰ এগেইনষ্টে ভোট কৰিছিলে ঠিক আছে তো তাৰ মানে কি যেতিয়া তোমাৰ বিলখন আহিছিলে এক পাছ হোৱাৰ আগৰ বিলখন যেতিয়া আহিছিলে ব্ৰিটিছ যেটো ইম্পেৰিয়েল লেজিসলেটিভ বুলি কয় ইম্পেৰিয়েল লেজিসলেটিভত যেতিয়া বিলখন আহিছিলে তো ভাৰতৰ মানুহ যেনেকৈ তোমাৰ কোন হ'ব গম পোৱা না মদন মোহন মালব্য ঠিক আছে আৰু তোমাৰ কোন আছিলে এই যে তোমাৰ গাহৰি চুপ খাইছিলে জিন্না মোহাম্মদ আলী জিন্না ঠিক আছে মোহাম্মদ আলী জিন্না এই সকল ব্যক্তি কৈছিলে ইয়াৰ এগেইনষ্টত ভোট কৰিছিলে ভোটেড এগেইনষ্ট মানে এই ধৰণৰ এখন এক্ট এখন এক্ট আমাক নালাগে এণ্ড তেওঁলোকে ৰিজাইনো কৰিছিলে এই ইম্পেৰিয়েল লেজিসলেশ্যনৰ পৰা তেওঁলোকে কৈছিলে আৰু SIGN ৰিজাইনো কৰিছিলে যে আমি তোমালোকৰ যিখন তোমালোকৰ ইম্পেৰিয়েল লেজিসলেটিভ আছে তাত আমি চাকৰি নকৰো ঠিক আছে আমি তাত নাথাকো তো তেওঁলোকে এই বিলখন পাছ হোৱাৰ এগেইনষ্টত ভোটো কৰিছিলে আৰু ভোট কৰা এজ ৱেল এজ তেওঁলোকে ৰিজাইনো কৰিছিলে ঠিক আছে এই সকল ভাৰতীয় মেম্বাৰ তাত ৰখা হৈছিলে দেন ওকে তো বিলখন যদিও তেওঁলোকৰ একো নাছিলে তেওঁলোকে মানে তেওঁলোকৰ যদিও ইয়াৰ এগেইনষ্টত ভোট কৰিছিলে কিন্তু ব্ৰিটিছে তো পাছ কৰাব পাৰিব হয় নহয় তো ব্ৰিটিছে কি কৰিলে এই বিলখন পাছ কৰালে দেন এখিলৈকে তো ক্লিয়াৰ আছে তো বিলখন কি হ'ল ব্ৰিটিছে পাছ কৰালে তো বিলখননো কি আছে একচুয়ালি The Rowlatt Act of 1919 officially the Anarchical and Revolutionary Crimes Act
gave the British sweeping power to arrest India without trial. কোনো ট্ৰাইল কোনো মোকৰ্দমা নোহোৱাকৈ ব্যক্তিবিলাকক ভাৰতৰ মানুহক কি কৰিবৰ কাৰণে এৰেষ্ট কৰিবৰ কাৰণে উৎসাহ জনোৱা তো এখন কি এক্ট হয় ঠিক আছে এখন কি এক্ট হয় আৰু সেই কাৰণে এই এক্টখনক কি বুলি কোৱা হৈছিলে ব্লেক এক্ট বুলি কোৱা হৈছিলে কালা কানুন বুলি কোৱা হৈছিলে ঠিক আছে আৰু এইটো কথা কোনে কৈছিল তোমাৰ গান্ধীজী এখনক কালা কানুন বুলি কৈছিলে দেন এইখিলৈকে হৈছে ঠিক আছে তো এটা কথা হ'ল যে সেডিশন কমিটিৰ কথা আমি চাইছিলো অকমান আগত তো কম মই আকৌ ডিটেইলকে তো চিন্তা কৰাৰ কাৰণ নাই তাত ঠিক আছে লিগেল হেল্পৰ কথা মই ক'লো ইয়াৰ এটা পেজ মই সেভ কৰি ৰাখিছো চিন্তা কৰিব নালাগে দেন ক'লো যে এখন এক্ট কোনো ধৰণৰ আইনী সহায় কোনো ব্যক্তিয়ে নাপাব ঠিক আছে ওকে তো এতিয়া কথা হ'ল যে ইয়াৰ ইম্পেক্ট কি পৰিলে এই বিলখনৰ পৰা ইম্পেক্ট কি পৰিলে মোক কোনোবাই ক'ব পাৰিব এই বিলখনৰ ইম্পেক্ট কি আছিলে হোৱাট আৰ দ্য ইম্পেক্ট অফ দিছ বিল কি ইম্পেক্ট পৰিলে দেশত কি ইম্পেক্ট পৰিব পাৰে বা ইয়াৰ ৰিজাল্ট কি আহিব পাৰে এই বিলখনৰ পৰা ঠিক আছে তো এই বিলখন যেতিয়া ইন্ট্ৰডিউচ হৈ গ'ল এই আইন তাৰমানে কি কোনো ব্যক্তিক কি কৰিব বিনা কাৰণত এৰেষ্ট কৰিব পাৰে বছৰ খেলা খতম এতিয়া আহিলে জালিয়াৱালাবাগ হত্যাকাণ্ড তাৰ আগৰ কাহিনীটো কি হ'ব তাৰ আগৰ কাহিনীটো হ'ল এই বিলখনৰ এগেইনষ্টত মহাত্মা গান্ধীয়ে কি কৰিলে সত্যাগ্ৰহ আৰম্ভ কৰিলে ঠিক আছে মহাত্মা গান্ধীয়ে কৰিলে সত্যাগ্ৰহ আৰম্ভ কৰিলে তো এই সত্যাগ্ৰহটোৰ নাম কি ৰলাট সত্যাগ্ৰহ মনত ৰাখিব গান্ধীজী আটাইতকৈ কম দিন চলা সত্যাগ্ৰহটোৰ নাম কি হ'ব ৰলাট সত্যাগ্ৰহ ঠিক আছে এইটো তোমাৰ কি 6 এপ্ৰিলত আৰম্ভ হৈছিলে 6th of এপ্ৰিলত এই সত্যাগ্ৰহ আৰম্ভ হৈছিলে আৰু 13 এপ্ৰিল সেই বৈশাখী দিনটোত যিদিনা জালিয়াৱালাবাগ হত্যাকাণ্ড হৈছিলে সেই দিনটোত গান্ধীজীয়ে এই সত্যাগ্ৰহ বন্ধ কৰি দিছিলে গান্ধীজীৰ আটাইতকৈ শৰ্ট টাৰ্ম চলা সত্যাগ্ৰহটোৰ নাম হ'ল কি হ'ব তোমাৰ ৰলাট সত্যাগ্ৰহ ঠিক আছে তো স্পাৰ্কিং ৱেষ্টৱাৰ্ড আউটৰিচ ইট লেড টু গান্ধীজ ফাৰ্ষ্ট মাছ মুভমেণ্ট ৰলাট সত্যাগ্ৰহ আৰু যেতিয়াই ব্ৰিটিছে এই এক্টখন পাছ কৰিলে এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইম এক্ট যেতিয়া পাছ কৰিলে ঠিক আছে এই এক্টখন পাছ হোৱাৰ লগে লগে তোমাৰ কি হ'ল গান্ধীজীয়ে কি কৰিলে ইয়াৰ এগেইনষ্টত ইয়াৰ বিৰুদ্ধে ৰলাট সত্যাগ্ৰহ আৰম্ভ কৰিলে কেতিয়া বুলি ক'লো মই 6th of এপ্ৰিলত তেওঁ কৰিলে এই সত্যাগ্ৰহ আৰম্ভ কৰিলে এণ্ড দ্য ট্ৰেজিক জালিয়াৱালাবাগ মেছেকাৰ পাৰ্মানেণ্ট ডিষ্টিংক্ট এইটো নালাগে ঠিক আছে ওকে তো এতিয়া কথা হ'ল যে এই সেডিশন কমিটি কেনেকৈ আহিলে বা তেওঁলোকৰ কাম কি আছিলে চাবা appointed by Lord Chelmsford to evaluate the threat of revolutionary conspiracies, especially in Bengal and Punjab, and suggest legal changes to suppress them. এইটো মই কেলে অলপ মাজত ধৰি কৈছো মই সিৰিয়ালি নাই কোৱা বস্তুখিনি ঠিক আছে তাৰ কাৰণ এটাই যে আপুনি বুজি পোৱাত সহায় কৰিব ঠিক আছে তো মই প্ৰথমে ক'লো আপোনাক যে 1919ত ঠিক আছে কি হ'ল এখন এক্ট পাছ হ'ল ৰিভলিউচনাৰী ক্ৰাইম এক্ট বা আমি ৰলাট এক্ট বুলি কওঁ এই এক্টখন কোনে বনাবলৈ অৰ্ডাৰ দিছিলে এইখন এক্ট বনাবলৈ তোমাৰ অৰ্ডাৰ হৈছিলে লৰ্ড স্লেমছফৰ্ডৰ পৰা তেওঁ কাক এপইণ্ট কৰিছে তেওঁ এখন কমিটি ফৰ্ম কৰা হৈছিলে আৰু কমিটিখনত কোৱা হৈছিলে যে দেশত যে ধীৰে ধীৰে শ্লোলি গ্ৰেজুৱেলি যে এই ৰিভলিউচনাৰী কনস্পিৰেচিছ বিলাক যিবিলাক তোমাৰ কি কূটনীতিবিলাক আৰম্ভ হৈছে ঠিক আছে তো ভাৰতত থকা গভৰ্ণমেণ্ট মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ এগেইনষ্টত যিবিলাক কাম আৰম্ভ হৈছে এই কামবিলাক মানে মেইনলি বেংগল আৰু পাঞ্জাবত যিবিলাক তোমাৰ ৰিভলিউচন দেখা গৈছে তো এইবিলাকক ছাপ্ৰেছ কৰিবৰ কাৰণে কিবা কৰিব পৰা যায় নেকি ঠিক আছে তো তাৰ কাৰণে এখন কমিটি ফৰ্ম কৰিলে আৰু সেই কমিটিখনৰ নাম কি আছিলে সেডিচিয়াছ কমিটি আৰু তাৰ প্ৰেচিডেণ্ট অৰ্থাৎ চেয়াৰপাৰ্চন কোন আছিলে ছাৰ চিডনী ৰলেট তেওঁ কোনো এজন এংলো ইজিপ্টিয়ান জাজ হয় তেওঁ দেখিলে যে দ্য এক্সিষ্টিং লজ ৱেৰ ইনএডিকুৱেট এতিয়ালৈকে যিমানখিনি এক্ট আছে লাইক ইণ্ডিয়ান ডিফেন্স এক্টকে ধৰি বাকীবিলাক যিখিনি এক্ট আছে এই এক্টখিনি সাফিচিয়েণ্ট নহয় কি কৰিবলৈ সাফিচিয়েণ্ট নহয় কাৰ্ভ আউট কৰিবৰ কাৰণে কি কৰিবৰ কাৰণে যে দেশত চলি থকা যিখিনি কনস্পিৰেচি আছে ঠিক আছে এই কনস্পিৰেচিখিনি ষড়যন্ত্ৰখিনিক আমি সাপ্ৰেছ কৰিবৰ কাৰণে এই চলি থকা লখিনি সাফিচিয়েণ্ট নহয় ঠিক আছে তো সেইকাৰণে তেওঁ ক'লে যে আমি এটা পাৰ্মানেণ্ট সলিউশ্যন আমাক লাগিব কি লাগিব আমাক এটা পাৰ্মানেণ্ট পিছ টাইম এটা ল লাগিব এটা আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগিব আৰু সেই পাৰ্মানেণ্ট সলিউশ্যনে তোমাৰ কি আহিলে এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইম এক্ট কি আহিলে এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইমছ এক্ট 1919 এই পইণ্টটোৰ পৰা এক্সামত কুৱেশ্যন সোধেই আৰু এই পইণ্টটো বা এই টপিকটো কি হয় ফেভৰেট টপিক হয় এই টপিকটোত বহুত কেইটা ইম্পৰ্টেণ্ট পইণ্ট ওলাব যিকেইটা টপিক যিকেইটা পইণ্ট আপুনি আগতে পঢ়া নাই ঠিক আছে তো সেইকাৰণে অকণমান কেয়াৰফুলি চালে বুজি পাই যাব তো ৰলাট এক্ট বা ব্লেক এক্ট তো passed by the Imperial Legislative Council in March 1919 ই পাছ হ'ল the Rowlatt Act আমি Black Act বুলিও কওঁ was designed to suppress political opposition it allowed the British to bypass ordinary court to
তো ই কি কৰিছিলে ব্ৰিটিছক সহায় কৰিছিলে যে কোনো কোৰ্টলৈ নোযোৱাকৈ ব্যক্তি এজনক ডিটেইন কৰি ৰখা বন্ধ কৰি ৰখা হয়নে কত মানে বান্ধি ৰখা মানে জেলত ৰখা সাসপেক্ট হলে হল তেওঁ কিবা যদি পলিটিক্যাল যদি কাম কৰে আপ টু 2 বছৰলৈকে তেওঁ উইদাউট ট্ৰায়াল কোনো ধৰণৰ মুকদ্দমা নোহোৱাকৈ তেওঁলোকৰ ফ্ৰীডম কাটি পেলাই তাৰমানে তেওঁলোকৰ হেবিয়াছ কৰ্পাছ হয়নে হেবিয়াছ কৰ্পাছ তো হেবিয়াছ কৰ্পাছ আপুনি জানে আৰ্টিকল নাম্বাৰ আপোনাৰ আৰ্টিকল নাম্বাৰ 32 মই পঢ়াই ৰাখিছো যে হোৱাট ইজ হেবিয়াছ কৰ্পাছ তাৰমানে কি ব্যক্তিৰ মূল অধিকাৰ হয়নে ব্যক্তিৰ মূল অধিকাৰ বিলাক নাথাকিব ব্যক্তি কথা কোৱা অধিকাৰ নাথাকিব ব্যক্তি কোনো ধৰণৰ কি নহব তেওঁলোকৰ ফ্ৰী মানে স্পিচ নাথাকিব তেওঁলোকৰ কথা কোৱা অধিকাৰ মানে সম্পূৰ্ণ হেবিয়াছ কৰ্পাছ তেওঁলোকক কৰ্তন কৰা হ'ব তো হেবিয়াছ কৰ্পাছৰ বিষয়ে ডিটেইল জানিবলৈ আপুনি আৰ্টিকল নাম্বাৰ 32 চাব আমাৰ ইণ্ডিয়ান পলিটি হৈ গল এইখিনিকে বুজি পালো যে ৰলাট এক্টক এইখিনি কথা লিখা আছিল আৰু এইখন তোমাৰ কি হল সাৰ সিডনি ৰলেটৰ দ্বাৰা পাছ হল এটা কথা হল এইখনত কি আছিল নৰ্মেল ৰুল অফ ল কি বুজায় দ্য ৰলেট এক্টত কি বুজায় পপুলাৰ আউটকাম কি আছিল নো দলিল নো ওকিল নো এপিল তুমি কোনো ধৰণৰ দলিল নোপোৱা তোমাক কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট দিয়া নাযাব নৰ্মেল মানে কি হয় নৰ্মেল ৰুল অফ লত কি হয় ৱাৰেণ্ট দিব লাগিব তেতিয়া কোনোবা এজন ব্যক্তিক এৰেষ্ট কৰিব পাৰিব কিন্তু যেতিয়া তোমাৰ ৰলেট এক্ট আহিলে তাত কোৱা হল যে এৰেষ্ট উইদাউট ৱাৰেণ্ট অন মিয়াৰ সাসপিশন সন্দেহৰ ভিত্তিত তোমাক আটক কৰিব পাৰিব আৰু নৰ্মেলত কি হয় আমাৰ 24 ঘণ্টাতকৈ বেছি কেতিয়াও জেলত ৰাখিব নোৱাৰে বা কাৰাগাৰত নহয় তোমাৰ জেল নহয় তো কি বুলি কয় তোমাৰ সেলত ৰাখিব নোৱাৰে তাৰমানে তোমাৰ থানাত ৰাখিব নোৱাৰে ঠিক আছে তাক তোমাৰ উইদিন 24 আৱাৰ্ছ তোমাক কইলো এজন মেজিষ্ট্ৰেটৰ ওচৰত প্ৰেজেন্ট কৰিব লাগিব কিন্তু এইখন একদম মতে 2 বছৰলৈকে ঘৰৰ মানুহক নজনোৱাকৈ ডিটেনশন কৰি ৰাখিব পাৰি ঠিক আছে ইয়াত তুমি ওকিল পাইছিলা ইয়াত কিন্তু তুমি কোনো ধৰণৰ উকিল নাপাবা ইয়াত তুমি কোৰ্টলৈ যাব পাৰিছিলা অধিকাৰ আছিলে তোমাৰ হেবিয়াছ কৰ্পাছ আছিলে ইয়াত তোমাৰ কোনো ধৰণৰ অধিকাৰ নাথাকে তুমি সম্পূৰ্ণৰূপে কি হ'ব তোমাক কোনো কথা শুনা নাযাব তুমি কোনো ট্ৰিবিউনেল কোৰ্ট কোনো যাব নোৱাৰা তোমাৰ এভিডেন্স ইয়াত লাইবল নহয় হল তো এতিয়া কি দেখা গল তো এটা কি দেখা গল যে মই কলো যে তোমাৰ কি হল যে যিখন তোমাৰ লেজিসলেটিভ এসেম্বলি আছিল তাত ইম্পেৰিয়েল লেজিসলেটিভত কি হল আমাৰ ভাৰতৰ বহুত মানুহ আছিল হয়নে ইণ্ডিয়ান মেম্বাৰ অফ দ্য ইম্পেৰিয়েল লেজিসলেটিভ কাউন্সিল আনএনিমাছলি অপ'জ দ্য বিল তেওঁলোকে বিলখনৰ বিৰোধিতা কৰিছিল হয়নে লিডাৰ্স লাইক মোহাম্মদ আলী জিন্না মদন মোহন মালব্য এণ্ড মাজাৰ উল হক ৰিজাইন ইন এবছলিউট প্ৰটেষ্ট তেওঁলোকে ইয়াৰ বিৰোধিতা কৰি পেলাই কৈছিলে কি কৈছিলে এই বিলখনৰ বিৰোধিতা কৰি পেলাই তেওঁ বাহিৰলৈ ওলাই আহিছিলে যে আমি কি নাথাকো তোমালোকৰ লেজিসলেটিভত নাথাকো আমাক দৰকাৰ নাই কাৰণ তোমালোকে এনেকুৱা এখন সাংঘাতিক ধৰণৰ কানুন এনেকুৱা সাংঘাতিক ধৰণৰ এখন এক্ট যদি আমাৰ ওপৰত তোমালোকে যদি জাপি দিয়া তাত আমি থাকিবলৈ আমাৰ দিগদাৰ হ'ব ঠিক আছে আৰু এই সময়তে ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে সুবিধাটো লৈ পেলাইছিলে ঠিক আছে তেওঁ দেখিছিলে যে ব্ৰিটিছে এইখন এক দি পেলাই ভাৰতীয় মানুহক নিৰপৰাধে তেওঁলোকক বন্দী কৰিব খুজিছে আৰু গান্ধী এই অপৰচুনিটি লবলৈ বাৰু কৈ এৰা নাছিলে আৰু গান্ধীজীয়ে তেতিয়াৰ পৰা অপৰচুনিটি বিলাক লৈ আছিলে মই যেতিয়া আপোনালোকক কৈছিলো গান্ধীজীয়ে যেতিয়া তোমাৰ যিখিনি সত্যাগ্ৰহ কৰিছিলে খেৰা সত্যাগ্ৰহ চম্পাৰণ সত্যাগ্ৰহ আহমেদাবাদ সত্যাগ্ৰহ অকল কি খেৰাতহে প্ৰব্লেম আছিল নেকি সেই সময়ত ভাৰতত অকল আহমেদাবাদতহে প্ৰব্লেম আছিলে নেকি ভাৰতত অকল চম্পাৰণতহে বিহাৰতহে প্ৰব্লেম আছিলে নেকি গান্ধীজী এজন বহুত ডাঙৰ মানে উকিল আছিল এজন মেজিষ্ট্ৰেট আছিল তেওঁ জানিছিলে যে কোনটো জায়গাত মোৰ ভিক্টৰী মোৰ জয়ৰ চান্স বেছি হ'ব তো তুমিও তো সেইটো কামে কৰিবা হয়নে তোমাৰ যিটো তোমাৰ অপৰচুনিটি তোমাৰ যিটো কামত তোমাৰ চান্সেছ বেছি হ'ব তোমাৰ জিকাৰ তুমিতো সেই জায়গালৈকে যাবা তো গান্ধীজীয়ে সেয়াই কৰিছিলে যে চম্পাৰণত গৈ তেওঁ জিকি আহিছিলে তেওঁ এজন হিৰো তেওঁ এজন মাছ লিডাৰ হ'বলৈ স্লোলি গ্ৰেজুৱেলি আৰম্ভ কৰিছিলে তো তেওঁ কি কৰিলে যে ডিসঅবিডিয়েন্স ঘোষণা কৰি দ্য বাৰ্থ অফ মাছ চিভিল ডিসঅবিডিয়েন্স আৰু সেই সময়ৰ পৰাই তোমাৰ কি হ'ল মাছ চিভিল ডিসঅবিডিয়েন্স মানে কি আইন অমান্য একদম বহুত মানুহৰ কি আইন অমান্য কৰা কাম আৰম্ভ কৰিলে গান্ধীৰ দ্বাৰা ঠিক আছে তো গান্ধীজীয়ে কৰিলে তেওঁ ৰিকগনাইজিং কনষ্টিটিউচনেল প্ৰটেষ্ট ৱে ফেইলিং মহাত্মা গান্ধী অৰ্গেনাইজ দ্য ৰলাট সত্যাগ্ৰহ হিজ ফাৰ্ষ্ট অল ইণ্ডিয়া মাছ মুভমেণ্ট তেওঁ কৰিলে যে ৰলাট সত্যাগ্ৰহ আৰম্ভ কৰিলে ব্ৰিটিছৰ বিৰুদ্ধে মই ক'লো অকমান আগত যে তেওঁ কি কৰিলে 6 এপ্ৰিল 1919 আৰম্ভ কৰা যেটো গণ সত্যাগ্ৰহ আছিলে এই সত্যাগ্ৰহ তেওঁ জীৱনৰ আটাইতকৈ কম দিনৰ সত্যাগ্ৰহ আছিলে তেওঁ বাকিবিলাক সত্যাগ্ৰহ বহুত দিন চলা মাত্ৰ এইটো আটাইতকৈ ছুটি হয়নে 6 তাৰিখৰ পৰা 13 তাৰিখ মাত্ৰ এসপ্তাহৰ এটা সত্যাগ্ৰহ তেওঁ জীৱনত আছিলে তো নেশ্যন এটা হৰতাল আৰম্ভ কৰিলে ষ্ট্ৰাইক কৰিলে আৰু তাৰ কাৰণে তেওঁ মানুহবিলাকক ক'লে যে তোমালোকে কি কৰিব এতিয়া কাৰণ গান্ধীজী হ'ল তোমাৰ কি তেওঁ হ'ল কি নন ভাইলেন্ট কৰা মানুহ তো তেওঁ মানুহক কি কৰিছিলে তেওঁ আহ্বান কৰিছিলে যে সকলোৱে কি কৰক ফাৰ্ষ্টেড থাকক আপোনালোকে কি কৰক লঘোণ দিয়ক তাৰমানে আপোনালোকে অনশন কৰক প্ৰাৰ্থনা কৰক এণ্ড সাসপেণ্ডেড অল বিজনেছ আনটিল হিন্দুজ এণ্ড মুছলিম এগেইনষ্ট কলনিয়েল অপাৰেশ্যন যেতিয়ালৈকে ভাৰতত থকা ব্ৰিটিছৰ বিৰুদ্ধে সকলোবিলাক মানুহ একতাৰে বাহিৰলৈ ওলাই নাহিব তেতিয়ালৈকে আপোনালোকে এই কামবিলাক কৰক বিজনেছ বন্ধ ৰাখক সাত কৰক দোকান বন্ধ ৰাখক
ঠিক আছে আপোনালোকে কি কৰক আপোনালোকে হৰতাল আৰম্ভ কৰক খানা বনোৱা বন্ধ কৰক আপোনালোকে প্ৰে কৰক তো এই ধৰণৰ যিবিলাক তেওঁ আহ্বান জনাইছিলে আৰু এই আহ্বানৰ জৰিয়তে গান্ধীজী এজন মাছ লিডাৰ হ'বলৈ গৈ আছিল আৰু মাছ চিভিল ডিছঅবিডিয়েন্ট ঠিক আছে তো বহুত মানুহৰ কি হৈছিলে তোমাৰ আইন অমান্য আন্দোলনৰ ফালে গতি কৰিছিলে ঠিক আছে ওকে তো এইখিনিৰ পৰা আমাৰ এতিয়া আৰম্ভ হ'ব আৰু অলপ আগলৈ যাব পাৰিম এতিয়া আমি ঠিক আছে তো কি হ'ল তোমাৰ স্লোলি এণ্ড গ্ৰেজুৱেলি কেওটিক হৈ আৰম্ভ কৰিলে গোটেই চিটুৱেশ্যন একদম তোমাৰ বেয়া হৈ গ'ল আনৰেষ্ট হৈ আছে দেশত হয় নাই তো স্পাৰ্ক ইন পাঞ্জাব এস্কেলেট তো মাৰ্চেল ল সেই সময়ত আমি গম পাওঁ যে মাৰ্চেল ল লাগি আছিলে ওকে তো কথাটো এনেকুৱা এতিয়া তোমাৰ এই সমূহ চলি থাকোতে দেখিলে যে ভাৰতত বহুতখিনি এতিয়া কি হৈছে মেইনলি পাঞ্জাবৰ যিটো ৰিজন হয় সেই ৰিজনটোত বহুতখিনি কি হৈছে তোমাৰ মানে ৰিভলিউশ্যন হৈ আছে ঠিক আছে বহুতখিনি মানে নেশ্যনেলিষ্ট লিডাৰ ওলাই আহিছে এগেইনষ্ট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল এণ্ড এগেইনষ্ট অলছ' দ্য ব্ৰিটিছ ল লাইক ৰলাট এক্ট ঠিক আছে তো এই সমূহৰ বিৰুদ্ধে যেতিয়া গোটেই মানুহবিলাক বাহিৰলৈ ওলাই আহিছিলে তো তেতিয়া জুৰি কলিতা ওকে তো কি হ'ল তেওঁলোকে কি কৰিলে তো 10 এপ্ৰিলত যেতিয়া তোমাৰ এই অমৃতসৰৰ পৰা দুজন বিখ্যাত নেতা মানে এই দুটা নাম সকলোৱে গম পায় ডক্টৰ সত্যপাল এই ডক্টৰ সত্যপাল এজন ডক্টৰ আছিলে আৰু লগতে এজ ৱেল এজ তেওঁ কি আছিলে এজন সমাজ সেৱক আছিলে ছ'চিয়েল ছাৰ্ভেণ্ট আছিলে হয় না তেওঁ ছ'চিয়েল ৱৰ্কাৰ আছিলে আৰু ডক্টৰ সেইফুদ্দিন কিচিলু এজন তোমাৰ কি আছিলে আইনজ্ঞ তেওঁ এজন উকিল আছিলে তেওঁ এজন লয়াৰ আছিলে কোন আছিলে লয়াৰ কোন লয়াৰ আছিলে ডক্টৰ সেইফুদ্দিন কিচিলু এণ্ড ডক্টৰ সত্যপাল সত্যপাল was a social worker as well as he was a doctor and the Saifuddin Kichilou was a lawyer ঠিক আছে তো এই কিজনক কি কৰিলে ব্ৰিটিছে এৰেষ্ট কৰিলে কেতিয়া অন এপ্ৰিল 10 পুলিচ সিক্ৰেটলি এৰেষ্টেড এণ্ড ডিপৰ্টেড টু প্ৰমিনেণ্ট নেশ্যনেলিষ্ট এই দুজনক এৰেষ্ট কৰি পেলাই ই কৰিলে ব্ৰিটিছে থৈ দিলে মনে মনে আৰু কাৰ আণ্ডাৰত এৰেষ্ট কৰিলে চাৰ্খি এক্টখনৰ আণ্ডাৰত ৰলেট এক্টৰ আণ্ডাৰত এৰেষ্ট কৰিলে তো কাহিনী আমি গৈ পালোগে যে আমি দেখিলো যে অকমান আগত চালো যে আমি কি চালো গান্ধীজীয়ে কি কৰিলে মাছ মুভমেণ্ট আৰম্ভ কৰিলে মাছ চিভিল ডিছঅবিডিয়েন্ট আৰম্ভ কৰি দিলে আৰু এই দুজন ব্যক্তিক এৰেষ্ট কৰা হ'ল ক'ৰ পৰা পাঞ্জাব অমৃতসৰৰ পৰা ইয়াক তেওঁলোকে হ'ল এৰেষ্ট কৰি দিয়া হ'ল ঠিক আছে তো ৱাটছ দ্য ৰায়ট এৰাপ্টেড টেলিগ্ৰাফ ৱায়াৰ কাট ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাজ এটেক এণ্ড দ্য মুভমেণ্ট বিকেম ইণ্টেন্সলি মিলিটেণ্ট বৰ ভয়ানক পৰিস্থিতি হ'বলৈ গৈ আছিলে আৰু সেইকাৰণে সেই জেগাডোখৰত থকা লেফটেনেণ্ট গভৰ্ণৰ মাইকেল অ' ডয়াৰ ঠিক আছে চোৱা ইয়াত তুমি দুজন অফিচাৰ নাম পাবা এই তুমি এজন পাবা তুমি ডায়াৰ তুমি এজন পাবা ডায়াৰ তো জেনেৰেল ডায়াৰ ওকে যিজনে জালিয়াৱালাবাগ হত্যাকাণ্ডত ডাইৰেক্টলি তেওঁ নিয়োগ আছিলে ডাইৰেক্টলি যি অৰ্ডাৰ দিছিলে ফায়াৰ কৰিবলৈ হি ৱাজ দেয়াৰ ওকে আৰু যিজন তোমাৰ এই পাঞ্জাবৰ ডেট পাৰ্টিকুলাৰ এৰিয়া লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল আছিলে তেওঁৰ নাম হ'ল মাইকেল অ' ডয়াৰ ঠিক আছে তো এই কি কৰিলে মিলিটাৰী কণ্ট্ৰল তেওঁৰ হাততে আছে তেওঁ এজন মানে মিলিটাৰী হেড ঠিক আছে তো মাৰ্চিয়েল ল ডিক্লেয়াৰ কৰি দিলে তাত কি ডিক্লেয়াৰ কৰিলে মাৰ্চিয়েল ল ডিক্লেয়াৰ কৰি দিলে মেকিং ইট আনলফুল ফৰ মোৰ দেন ফৰ পিপল টু এছেম্বল এট এনি প্লেচ তেওঁ ক'লে যে কোনো কাৰণতে 4জনতকৈ বেছি মানুহ এটা জেগাত কি কৰিব নোৱাৰিব আহি পেলাই লগ লাগিব নোৱাৰিব বুলি ক'লে ঠিক আছে ওকে তো এতিয়াৰ পৰা তোমাৰ এটা কাহিনী আৰম্ভ হ'ব সেই ব্যক্তিগৰাকীৰ নাম হ'ল ফ্ৰেন্সেছ মাৰ্চেলা শ্বেৰুড নাম শুনিছা ফ্ৰেন্সেছ মাৰ্চেলা শ্বেৰুড যাক আমি মাৰ্চেলা শ্বেৰুড বুলিও জানো মাৰ্চেলা শ্বেৰুড নাম শুনিছে চাগে নাই শুনা হয়নে এই মাৰ্চেল শ্বেৰুড নামৰ এই মহিলাগৰাকী এগৰাকী মহিলা হয় ঠিক আছে তেওঁ ব্ৰিটিছ অৰিজিন এগৰাকী মহিলা হয় যি তোমাৰ ইউজ টু লিভ ইন তোমাকে পাঞ্জাবত অমৃতসৰত থকা আৰম্ভ কৰিছিলে ঠিক আছে তেওঁ অমৃতসৰত থকা আৰম্ভ কৰিছিলে 15 বছৰ তেওঁ অমৃতসৰতে আছিলে আৰু তেওঁ এজন নাৰ্ছ আছিলে তেওঁ এগৰাকী আছিলে নাৰ্ছ আছিলে আৰু নাৰ্ছৰ লগতে তেওঁ এগৰাকী টিচাৰ আছিলে যি এখন মানে মিছনেৰী স্কুল ৰান কৰিছিলে বা তেওঁক তোমাৰ মেনেজাৰ বুলি কোৱা হয় এখন স্কুলৰ মেনেজাৰ বুলি কোৱা হয় ওকে তো কি হৈ আছে এতিয়া তোমাৰ সিচুৱেশ্যন কেনেকুৱা তোমাৰ অমৃতসৰ এতিয়া সিচুৱেশ্যন কেনেকুৱা ঠিক আছে এতিয়া অমৃতসৰ সিচুৱেশ্যন চাৰ ভয়ানক তাত কি হৈছে মাছ মুভমেণ্ট চলি আছে ঠিক আছে আৰু ব্যক্তিসকলে আৰু প্ৰতিজন মানুহে তাত যিবোৰ নেশ্যনেলিষ্ট হয় লিডাৰবিলাকে তাত প্ৰটেষ্ট কৰি আছে নেশ্যনেলিষ্ট কি হৈছে তোমাৰ প্ৰটেষ্ট কৰি আছে এগেইনষ্ট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এগেইনষ্ট ব্ৰিটিছ ৰুল হয়নে তেওঁলোকে প্ৰটেষ্ট কৰি আছে ওকে তো সেই সময়ত তোমাৰ 10 এপ্ৰিল তাৰিখ তো ঘটনাটো ঘটিব আমাৰ জালিয়াৱালাবাগৰ হত্যাকাণ্ড ঘটিব 13 এপ্ৰিলত হয়নে 13 এপ্ৰিল ঘটিব এই তোমাৰ 10 এপ্ৰিল তাৰিখে এই মাৰ্চেলা শ্বেৰুডে কি কৰিছে তাৰমানে তেওঁ চাইকেলিং কৰি পেলাই গৈ থাকে এটা সৰু এটা পাতলা ৰাস্তা কি হয় চাইকেলিং কৰে ঠিক আছে তেওঁ চাইকেলিং কৰি পেলাই চাইকেল চলাই গৈ থাকে তেওঁ স্কুলখনৰ ফালে গৈ থাকে ঠিক আছে তেওঁ স্কুলখনৰ ফালে গৈ থাকে আৰু সেইদিনা কি কৰা হৈছে ৰাতিপুৱাই সেইদিনা তোমাৰ ৰাতিপুৱাই কি কৰিছে তোমাৰ কাৰফিউ চলি আছে ঠিক আছে তোমাৰ কাৰফিউ ইম্প'জ কৰি থৈছে কোনে তোমাৰ মাইকেল অ' ডায়াৰ গৈছে তোমাৰ কাৰফিউ লগাই থোৱা হৈছে কাৰণ কি তাত মানে সিচুৱেশ্যন ভাল নহয় তো ব্ৰিটিছৰ এগেইনষ্টত য'ত যি টি হিংসাত্মক ঘটনা ঘটি আছে তো
তো কি হ'ল তোমাৰ এই মাৰ্চেলা শ্বেৰোডে কি কৰিছে চাইক্লিং কৰি স্কুলৰ ফালে গৈ আছে টুৱাৰ্ডছ দ্য স্কুলৰ ফালে গৈ আছে তেওঁ মানে মটিভ এটাই যে মই সোনকালে স্কুল যাব লাগে আৰু স্কুলখন শাট কৰি দিব লাগে বন্ধ কৰি দিব লাগে স্কুলখন আৰু মই কি কৰিব লাগে যিখিনি পিপিল আছে বা যিখিনি ষ্টুডেণ্ট আছে তো ষ্টুডেণ্টখিনিক মই ছেফলি ঘৰলৈ পঠাব লাগে যিহেতু য'তে ত'তে তোমাৰ হিংসাত্মক ঘটনা ঘটি আছে এই হিংসাত্মক ঘটনাত যাতে ষ্টুডেণ্টৰ একো দিগদাৰ নহয় তেওঁলোকৰ যাতে একো বিপদ নহয় তো ছেফলি ঘৰ পঠাবৰ কাৰণে তেওঁ কি কৰিছিলে স্কুললৈ আহি আছিলে তো স্কুললৈ আহি থাকোঁতে সেই সৰু ৰাস্তাটোত তেওঁ কি হ'ল এটেক কৰা হ'ল মব বহুতখিনি মানুহে তোমাৰ কি কৰে মব লিঞ্চিং শুনিছা নামটো মব লিঞ্চিং যেতিয়া দুই এজন মানুহক বহুতখিনি মানুহে পাব্লিকে যেতিয়া মাৰে তাক মব লিঞ্চিং বুলি কয় তো মব মানে এটা গ্ৰুপ অফ ক্ৰাউড অ'কে তো তেওঁলোকে এটেক কৰিলে এজল্ট কৰিলে তো তেওঁলোকক এজল্ট কৰা হ'ল তেওঁ মানে এটেক কৰা হ'ল তো এটেক কৰি খুব বেয়াকে পিটন দিয়া হ'ল ঠিক আছে বৰ বেয়াকে তেওঁক পিটিলে চেণ্ডেলে জোতাই মূৰে চুৰে মাৰিলে পিটিলে ঠিক আছে অ'কে তো ঘটনা কেতিয়া 10 এপ্ৰিলৰ ঘটনা এইটো ঠিক আছে তো সেইদিনা তোমাৰ কাৰফিউ ঠিক আছে তো বহুতখিনি চ'ৰ্চত তুমি 13 এপ্ৰিলত হোৱা বুলি পাবা এইটো ঘটনা অ'কে তো ইমানখিনি আমাক দৰকাৰ নাই তো তুমি চিম্পলি কথাটো বুজিলো যে এটা কেঅটিক ৱাইড স্প্ৰেড প্ৰটেষ্ট হৈ আছিলে সেই জেগাডোখৰত তো ক'ত ছাৰ অমিষ্ট্ৰত কিহৰ এগেইনষ্টত ৰলাট এগেইনষ্টত এজ ৱেল এজ এই যে এৰেষ্ট অফ নেশ্যনেল মানে লিডাৰসকলৰ যে এৰেষ্ট হৈছিলে লাইক ডক্টৰ চৈফুদ্দিন আৰু তোমাৰ কি হ'ব ডক্টৰ সত্যপাল ঠিক আছে তো এই লিডাৰসমূহক যে এৰেষ্ট কৰা হৈছিলে আৰু এই কলা আইনখন যে জাপি দিয়া হৈছিলে এইসমূহৰ বিৰুদ্ধে পাঞ্জাব অমৃতসৰ এই ঠাইবিলাকত বহুত বেছি প্ৰটেষ্ট চলি আছিলে সেই কেইদিনত আৰু এই প্ৰটেষ্টৰ পৰা হাত সাৰিবৰ কাৰণে ব্ৰিটিছে তোমাৰ মাৰ্চিয়েল ল এপ্লাই কৰি থৈছিলে মাৰ্চিয়েল ল ইম্প'জ কৰি ৰাখিছিলে য'ত 4জনতকৈ বেছি মানুহ গেডাৰ হ'ব নোৱাৰিব সেয়া ডিক্লেয়াৰ কৰা হৈছিলে লগতে তোমাৰ কাৰফিউ চলি আছিলে আৰু এই কাৰফিউ কথা গম পাই পেলাই তোমাৰ কি কৰিলে এই মাইকী মানুহগৰাকীয়ে ঠিক আছে তো এই মাইকী মানুহগৰাকী কি কৰিলে তো কাৰফিউ সেইদিনা নাছিলে তো সেইদিনা তোমাৰ অকল মাৰ্চিয়েল ল আছিলে তোমাৰ কাৰফিউ কেতিয়া হ'ব 13 এপ্ৰিলত তোমাৰ কাৰফিউ লাগিব ঠিক আছে অ'কে তো তেওঁ যেতিয়া মৰা গ'ল ঠিক আছে তেওঁ যেতিয়া পিতা হ'ল ঠিক আছে তো পিতাৰ সময়ত তেওঁ কি কৰিলে মানুহবিলাকে মববিলাকে কৰিলে তেওঁক দেখি পেলাই যে ভাবিলে যে মৰিলে ঢুকালে বুলি ভাবি ৰাস্তাতে পেলাই থৈ পেলাই গুচি গ'লগে ঠিক আছে তো সেই সময়ত এটা ষ্টুডেণ্টৰ গাৰ্জেন আহিলে তো এটা ষ্টুডেণ্টৰ বাপেকে পালে আৰু বাপেকে পাই পেলাই তেওঁক মনে মনে কি হ'ল হস্পিটেললৈ লৈ গ'ল আৰু হস্পিটেলত গৈ তেওঁক ট্ৰিটমেণ্ট কৰিলে তেওঁ ছেভিয়াৰলি ইনজিয়ৰ্ড হৈছিলে তেওঁ লাহে লাহে ভাল হ'ল ঠিক আছে আৰু 13 এপ্ৰিলত তোমাৰ কি হ'ল খবৰ ল'বলৈ গ'ল ঠিক আছে কোন খবৰ ল'বলৈ গ'ল জেনেৰেল ডায়াৰ খবৰ ল'বলৈ গ'ল তেওঁ ঠিক আছে তো খবৰ ল'বলৈ গৈ যেতিয়া দেখিলেগে যে আচ্ছা এজনী ব্ৰিটিছ মাইকী মানুহক তহঁতি এনেকে হাত দিবি হয়নে এজনী ব্ৰিটিছ মানুহক তহঁতি এনেকে হাত দিবি তো হাত দিয়াৰ লগে লগে তহঁতি কি হ'ল ইমান সাহস পালি আমাৰ মানুহক মাৰিবলৈ ঠিক আছে তো এই ধৰণে যেতিয়া ক'লে তেতিয়া তেওঁ কি কৰিলে গম পোৱা নাই এই যে জেনেৰেল ডায়াৰে ক্ৰলিং অৰ্ডাৰ ডিক্লেয়াৰ কৰি দিলে কি বুজি পাইছা এইটো শব্দ ক্ৰলিং অৰ্ডাৰ তাৰমানে ব্ৰিটিছে ক'লে জেনেৰেলে কৰে যে সেই ৰাস্তাটো সেই নেৰো ৰাস্তাটো যিটো ৰাস্তাত এই ঘটনাটো ঘটিছিলে ঠিক আছে এই ঘটনা ঘটা ৰাস্তাটোত কোনো ইণ্ডিয়ান পাৰ হ'ব নোৱাৰিব যদি কোনোবা ইণ্ডিয়ান পাৰ হ'বলৈ হয় তহঁতি কিন্তু চুচৰি যাব লাগিব তহঁতি কি আঁঠু কাঢ়ি সেই ৰাস্তাটো পাৰ হ'ব লাগিব চোৱা কিমানখিনি বেয়াকে আমাক হিউমিলিয়েট কৰিছিলে কিমানখিনি বেয়াকে আমাক ছাপ্ৰেছ কৰিছিলে ব্ৰিটিছে দেখিলা তো ক'লে যে তো ক্ৰলিং অৰ্ডাৰ মানে এখন কি এক নহয় এটা অৰ্ডাৰ জাৰি কৰি দিলে যে সেই ৰাস্তাটোৱেদি যি ভাৰতীয় মানুহ পাৰ হ'ব তেওঁ আঁঠু কাঢ়ি যাব লাগিব চুচৰি যাব লাগিব কি হ'ল কাৰণ কি তেওঁ সন্মান কৰিবৰ কাৰণে তোমালোকে এজনী ব্ৰিটিছ মানুহক মাৰিছা তো তেওঁক মৰাৰ কাৰণে আজিহে লাইভ চাবলৈ মিলিছে ঠিক আছে তো ব্ৰিটিছে কি কৰিলে যে ক্ৰলিং অৰ্ডাৰ জাৰি কৰি দিলে যি মানুহে ভাৰতীয় মানুহে এই ৰাস্তাইদি পাৰ হ'ব তেওঁলোকে আঁঠু কাঢ়ি বা পেটেদি চুচৰি যাব লাগিব সেইটো ৰাস্তা হৈ গ'ল তো এই কথা গ'ল তো এই কথা যোৱাৰ পাছতে কি হ'ল ডিক্লেয়াৰ কৰিলে এতিয়া মাৰ্চেলা শ্বেৰউডে ডিক্লেয়াৰ কৰিলে কাক জেনেৰেল অৰ্ডাৰক তোমাৰ ডিক্লেয়াৰ কৰিলে কি বুলি তোমাৰ জেনেৰেল ডায়াৰক কি বুলি ডিক্লেয়াৰ কৰিলে যে তেওঁ কি হয় তোমাৰ ছেভিয়াৰ SAVIOR ছেভিয়াৰ অফ ব্ৰিটিছ ওমেন তেওঁ ক'লে যে ছেভিয়াৰ ব্ৰিটিছ ওমেন বুলি কোৱাৰ লগে লগে তেওঁ আৰু এটা কথা ক'লে যে ছেভিয়াৰ অফ পাঞ্জাব বুলি কৈ দিলে কাক ক'লে তোমাৰ জেনেৰেল ডায়াৰক কৈ দিলে ঠিক আছে তেওঁ কোন হয় ছেভিয়াৰ অফ কি হয় পাঞ্জাবৰ বোলে ছেভিয়াৰ হয় বহুত ডাঙৰ মানুহ ঠিক আছে তো কাহিনী ক'ৰ পৰা আমি মানে চাই আছো বস্তুটো আমি একদম চিম্পলি জানিছিলো যে মানে জালিয়াৱালা বা হত্যাকাণ্ড এনেকুৱা এটা হত্যাকাণ্ড কিয় হ'ল কি নাই এইখিনি কিমানখিনি আছে আৰু UPSC আৰু APSC তোমাক সাধাৰণকে সেই বৈশাখীৰ দিনটোত কি হৈছিলে সাধাৰণ কথাটো সুধি তোমাক কেতিয়াও এৰি নিদিয়ে তো গোটেইখিনি তোমাক উলিয়াব আমি ক'ৰ পৰা আছো তোমাৰ ব্ৰিটিছ ইম্পেৰিয়েল লেজিছলেটিভৰ পৰা চাই আছো তাত কোন ভাৰতীয় ব্যক্তি আছিলে যি এই বিলখনৰ এগেইনষ্টত ভোট দিছিলে যি ৰিজাইন কৰিছিলে সেই ব্ৰিটিছ এছেম্বলিৰ পৰা হয়নে তো অন এপ্ৰিল 13 আৰু এইবিলাক ঘটনা এইবিলাক কাহিনী এইবিলাক ঘটনাই জেনেৰেলৰ মনত খংটোতো আছেই তো এইবিলাকে ফিৰিঙতি আৰু দিলে যে 13 এপ্ৰিলৰ সেই জালিয়াৱালা বাগৰ নিচিনা এটা গণহত্যা মেছেকাই
মাছাক্ৰে নকয়, মেছেকাই মানে গণহত্যা। বহুত মানুহ একেলগে যেতিয়া পাব্লিক প্লেছত যেতিয়া মাৰিব তাক কি বুলি কয়, মেছেকাই বুলি কয়। তো সেই 13 এপ্ৰিলৰ 1919 সেই ঘটনা আৰু অলপ ফেৰিঙতি দিয়া নাইনে? তো আৰু সেইদিনা তোমাৰ কি হৈছিলে, ৰাতিপুৱা কাৰফিউ লগাই দিয়া গ'ল, সেইদিনা কাৰফিউ লগাই দিয়া গ'ল। তো ইমানটো তোমাৰ তেতিয়াতো ছ'চিয়েল মিডিয়া নাই যে মানুহে গম পাব যে কাৰফিউ আছে আজিৰ দিনটোত, হয় নাই? তো কি হ'ল, বৈশাখী ফেষ্টিভেল আছিলে সেইদিনা, হয়নে? তো বৈশাখী ফেষ্টিভেল আছিলে। থাউজেণ্ডছ অফ পিপল গেডাৰ্ড পিচফুলি জালিয়াৱালা বাগ টু প্ৰটেষ্ট দ্য লিডাৰ্ছ এৰেষ্ট। অকল লিডাৰক এৰেষ্ট কৰাৰ প্ৰতিবাদতে তেওঁলোক যোৱা নাছিলে, তেওঁলোক কেইবাটাও কাৰণে গৈছিলে। তো কোনদিনা আছিলে, 13 এপ্ৰিল। এতিয়া আমি চাব লাগিব 13 এপ্ৰিল। তো মই ক'লৈকে তোমাক ক'লো যে চাবা, ক্ৰলিং অৰ্ডাৰ আমি সেইখিলৈকে চালো, হয়নে? চাবা আকৌ এবাৰ মই ৰিকল কৰাই লৈ আহিছোঁ গোটেই বস্তুটো। ছেডিশ্যন কমিটি গঠন হ'ল, এইখিলৈকে আমি চালো, হয়নে? ছেডিশ্যন কমিটি গঠন হ'ল। ছেডিশ্যন কমিটিৰ পৰা ছাৰ চিডনি ৰলেটে অৰ্ডাৰ দিলে যে এখন এক্ট হ'ব, ৰ'লাট এক্ট। কি হ'ব, RO দেই, ৰ'লাট এক্ট হ'ব, ঠিক আছে? এই এক্টখনৰ মতে কি হ'ল, আমি সেইখিনি চালো, ঠিক আছে? তো 13 ডিচেম্বৰ ৰাতিপুৱা আমি ঘটনাটো চালো, ঠিক আছে? তাৰ পৰা আমাক কি হ'ল, তোমাৰ জেনেৰেল কি হ'ল, তোমাৰ তাত কি হ'ল, কাৰফিউ ডিক্লেয়াৰ হৈ আছে, হয় নাই? আৰু সেই দিনটো তোমাৰ কি হয়, বৈশাখী দিন হয়, বৈশাখী দিন হয়। আৰু সেইটো দিনটো কি হয়, চেলিব্ৰেট হয়। তো ডে কিমান, 13 এপ্ৰিল। এতিয়া আমি কৈছো 13 এপ্ৰিল। তো তাৰ আগৰ পৰা 10, 9, 8, 11 এইবিলাক তাৰিখত তোমাৰ কি হৈছে, অলৰেডি তাত কি হৈছে, নেশ্যনেলিষ্টসকলে ব্ৰিটিছৰ এগেইনষ্টে য'ত ত'ত কনস্পিৰেচি চলাই আছে, ষড়যন্ত্ৰ চলাই আছে, দেন। তো সেইসমূহ চিটুৱেশ্যন, তাত বেয়া এটা চিটুৱেশ্যন চলি আছে। তো সেই সময়তে আমি চালো যে শ্বেৰউডেও সেইখিনি কথা কৈলে, যে ক'লে যে তেওঁ কি ছেভিয়াৰ অফ দ্য পাঞ্জাব, কোন জেনেৰেল, কি হয় ছেভিয়াৰ অফ দ্য পাঞ্জাব বুলি তেওঁ কৈ দিলে, ঠিক আছে? তো বৈশাখীৰ দিনা কি হ'ল, তোমাৰ লাৰ্জ এমাউণ্ট অফ পিপল ৱেৰ গেডাৰ্ড, হয় নাই? তো ক'ত গেডাৰ, তো জালিয়াৱালাবাগ নামৰ এডোখৰ জেগা আছিল অমৃতসৰৰ, কি জেগা, তোমাৰ জালিয়াৱালাবাগ নামৰ জেগা। তো সেই জেগাডোখৰ চিটুৱেশ্যনটো এনেকুৱা হয়, ঠিক আছে? তো জেগাডোখৰ দেখিবলৈ এনেকুৱা, তোমাৰ সকলো ফালৰ পৰা বন্ধ থাকে জেগাডোখৰ, ঠিক আছে? মাজত এটা কুঁৱা আছে, অ'কে? তো জেগাডোখৰ সকলো ফালৰ পৰা বন্ধ। আৰু ইয়াতে তোমাৰ কি হ'ল, পিচফুলি মানুহবিলাক গেডাৰ হ'ল, অ'কে? মানুহবোৰ গেডাৰ হ'ল। তো কিয় গেডাৰ হ'ল, ছাৰ? 10ৰ পৰা 20,000 মানুহ ইয়াত কিয় গেডাৰ হ'ল? 10ৰ পৰা 20,000 মানুহ কিয় গেডাৰ হ'ল? ইয়াত ছাৰ গেডাৰ হোৱাৰ কাৰণটো হ'ল, তেওঁলোকৰ প্ৰথম কথাটো হ'ল টু চেলিব্ৰেট, চেলিব্ৰেট কৰিবৰ কাৰণে, উদযাপন কৰিবলৈ কাৰণে কি, বৈশাখী। বৈশাখী তেওঁলোকৰ এটা উৎসৱ হয়, বৈশাখী চেলিব্ৰেট কৰিবৰ কাৰণে মানুহবিলাক গেডাৰ হ'ল। নেক্সট আহিলে তেওঁলোকে পলিটিকেল যিবিলাক মিটিং কৰিবৰ কাৰণে, যে আমি এতিয়া কি কৰিব লাগিব, কি নাই, ঠিক আছে? তো পলিটিকেল মিটিংবিলাক কৰিবৰ কাৰণে, আৰু পিচফুল গেডাৰিং দেই, সেইটো কোনো ধৰণৰ তেওঁলোকৰ হাতত আৰ্মছ নাছিলে। হাণ্টাৰ কমিশ্যনে এইখিনি কথা ক'ব আমাক আৰু অলপ পাছত, যে কি আছিলে কি নাই, তাৰ পাছৰ কথাখিনি, দেন হ'ব। তো কোনো ধৰণৰ তেওঁলোকৰ হাতত আৰ্ম নাছিলে, জাষ্ট পলিটিকেল মিটিং কৰিলে, তেওঁলোকে চেলিব্ৰেট বৈশাখী কৰিব আহিলে। আৰু এজ ৱেল এজ তাত মেলাও চলি আছিলে, তাত কি তোমাৰ মেলাও চলি আছিলে। থাৰ্ড তেওঁলোকে আহিছিলে, যে এই যে এৰেষ্ট যে কৰিছিলে, যে নেশ্যনেল লিডাৰবিলাক যে এৰেষ্ট কৰিছিলে, তো এই লিডাৰবিলাক যে এৰেষ্ট কৰিলে, তেওঁলোকৰ প্ৰতিবাদতো তেওঁলোক ওলাই আহিছিলে। এইকেইটা কাৰণে ওলাই আহিছিলে। কাক এৰেষ্ট কৰিছিলে, ছাৰ চৈফুদ্দিন কিচিলু আৰু সত্যপালক কি কৰিছিলে, এৰেষ্ট কৰিছিলে। আৰু এই এৰেষ্টৰ প্ৰতিবাদত আৰু তোমাৰ এই বৈশাখী উৎসৱ চেলিব্ৰেট কৰিবৰ কাৰণে তেওঁলোক কি কৰিছিলে, ওলাই আহিছিলে। গম পালো এইখিলৈকে, ক্লিয়াৰ আছে, ডাউট নাই একো, ঠিক আছে? আৰু তেওঁলোকে কি কৰিছিলে, আগৰ যিসকল ব্যক্তি ডেথ হৈছিলে ব্ৰিটিছৰ হাতত, সেইসকলক শ্ৰদ্ধাঞ্জলি মানে কি জনাবৰ কাৰণে এই জেগাডোখৰত তেওঁলোক সমবেত হৈছিলে। আৰু জেগাডোখৰ নাম কি, জালিয়াৱালাবাগ, অ'কে? ক'ত আছে, অমৃতসৰত আছে। তো খং উঠি আছে যে শ্বেৰউডৰ লগত হোৱা সেই হামলাটোৰ কাৰণে, সেই এজলটোৰ কাৰণে, সেই এটেকটোৰ কাৰণে খং আছে ব্ৰিটিছৰ, অ'কে? তো সেইবিলাক খং আগত লৈ পেলাই কি কৰিলে, তেওঁলোকে কৰিব এতিয়া আক্ৰমণ কৰিব। কাক, এই মানুহখিনিৰ ওপৰত কৰিব, আক্ৰমণ কৰিব, ঠিক আছে? হ'ব এইখিলৈকে। আৰু এটা টাইম আছে তাত, তোমাৰ 5:15 PM, ঠিক আছে? মোষ্টলি 5:15 মান বজাত তোমাৰ ব্ৰিটিছৰ তোমাৰ কোন হ'ব, ডায়াৰ। ডায়াৰ, মই ক'লো যে এই ডায়াৰ কোন হয়? ডায়াৰ হ'ল সেই এক্সিকিউট কৰা মানুহজন, ঠিক আছে? ডায়াৰ হ'ল এক্সিকিউট কৰা মানুহজন। আৰু মাইকেল ডায়াৰ তোমাৰ কি হ'ব, তেওঁ কি হ'ব, লেফটেনেণ্ট জেনেৰেল হ'ল পাঞ্জাবৰ, ঠিক আছে? তেওঁ আহিলে আৰু অপেন ফায়াৰ অৰ্ডাৰ দিলে। কি কৰিলে, অপেন ফায়াৰ অৰ্ডাৰ দিলে। আৰু অফিচিয়েল ৰেকৰ্ড মানে 329 জন মান লোক কি হৈছিলে, মৃত্যু হৈছিলে। কিন্তু হাজাৰ ঘৰত মৰিছিলে আনঅফিচিয়েলি, হয়নে? থাউজেণ্ডছ অফ পিপুল ৱে ওণ্ডেড, কি হয়, মাই ফাৰ্ষ্ট ক্লাছ ছাৰ, থেংক ইউ, ঠিক আছে? তো থাউজেণ্ডছ অফ পিপুল ৱে ওণ্ডেড হৈছিলে সেই গোটেই ঘটনাটোত। গম পালো আমি, দেন এইখিনি একো প্ৰব্লেম নাই। আৰু তাৰ আই উইটনেছ কোনোবা আছিলে, ছাৰ? আছিলে। আই উইটনেছ যদি তুমি চাবলৈ যোৱা, দুগৰাকী মহিলা আছিলে ভাৰতীয়, এগৰাকীৰ নাম ৰতন দেৱী, কি নাম, ৰতন দেৱী। এই ৰতন দেৱীৰ হাজবেণ্ডক মাৰি পেলোৱা হৈছিলে। আৰু সেই হাজবেণ্ডৰ ডেড বডিৰ ওচৰতে বহুত দেৰি হৈ থাকিলে। এই মানুহজনক মানে এই ডায়াৰক বহুতখিনি প্ৰশ্ন সুধিব আৰু অলপ পাছত। এওঁ সুধিব যে কাৰফিউ যদি দিছিলা, তুমি সেই বৈশাখী দিনা কিয় দিছিলা?
সেই বৈশাখী দিনা তুমি জানা যে বহুতখিনি মানুহ ওলাই আহিব তেওঁলোকৰ উৎসৱ চেলিব্ৰেট কৰিবলৈ। তোমালোকে সেইদিনা কিয় কাৰফিউ লগাইছিলা? আৰু কাৰফিউ যদি লগাবলৈ আছে তুমি আগতীয়াকে নকলা কেলে? ঠিক আছে, তেওঁ সুধিব সেই মৰা জেগাডোখৰত তুমি সেই যেতিয়া মানুহখিনি যে মাৰিলা, গুলিয়াই যে মাৰিলা, গুলিয়াই মৰাৰ পিছত তুমি জেগাডোখৰ কিয় বন্ধ কৰি ৰাখিছিলা? কোনো মানুহক বহুত দেৰিলৈকে তুমি কিয় যাব নিদিছিলা? যদি তুমি যাবলৈ দিলাহেঁতেন সেই মানুহখিনি বহুতখিনি মানুহ তেওঁলোকে ৰিকভাৰ কৰিব পাৰিলেহেঁতেন, হস্পিটেলত নি পেলাই চিকিৎসা কৰিব পাৰিলেহেঁতেন। তুমি কিয় নকৰিলা? এইখিনি কথা অলপ পাছতে সুধিব। ঠিক আছে, আটাৰ কোৰ আৰু এজন ব্যক্তি আছিলে, আৰু এজনী মহিলা আছিলে আটাৰ কোৰ, আটাৰ কোৰ। এই আটাৰ কোৰ নামৰ মহিলাগৰাকী কি হ'ল? এই মহিলাগৰাকীৰ হাজবেণ্ডক মাৰি পেলোৱা হ'ল। এই মহিলাগৰাকী প্ৰেগনেণ্ট আছিলে। সেই সময়ত তেওঁ কি আছিলে? প্ৰেগনেণ্ট আছিলে। তো সেই মহিলাগৰাকী স্বামীক মাৰা হ'ল সেই জেগাতে, আৰু সেই স্বামীৰ মৃতদেহৰ কাষতে তেওঁ ৰৈ থাকিলে। আই উইটনেছ হয় এইবিলাক, আই উইটনেছ, চাক্ষুষ কিবা এটা কয়, আই উইটনেছ। ঠিক আছে, এইসকল আই উইটনেছ হয়। তেওঁ কি হ'ল? স্বামীক মাৰি পেলোৱা হ'ল। তেওঁ স্বামীৰ ডেড বডিৰ ওচৰতে পৰি থাকিলে বহুত দেৰি। ঠিক আছে, আৰু পাছত তেওঁ ব্ৰিটিছৰ পৰা পোৱা কম্পেনচেশ্যন যি টকা পইচা দিম বুলি কৈছিলে ন, কম্পেনচেশ্যন নালাগে বুলি কৈ দিলে। তহঁতৰ বোলে কম্পেনচেশ্যন নালাগে মোক। ঠিক আছে, মোৰ স্বামীক যে মাৰিলি এই কম্পেনচেশ্যন মোক তহঁতৰ পৰা নালাগে। এইবিলাক কি হয়? দেশভক্তি হয়। ঠিক আছে, তো ৰতন দেৱী আৰু কোন হয়? তোমাৰ আটাৰ কোৰ গভৰ্ণমেণ্টৰ কম্পেনচেশ্যন পোৱাৰ পৰা তেওঁলোকে কৰিলে বিৰোধ কৰিলে। ঠিক আছে, তো আমি বহুতখিনি আৰম্ভ কৰিলো এতিয়ালৈকে, তো বহুতখিনি চালো হয়নে? কথাখিনি বুজি পাইছো নাই আমি এতিয়ালৈকে? বহুতখিনি কথা আমি চালো, বুজি পাইছো নাই? ঠিক আছে, তো হাণ্টাৰ কমিশ্যন ইমান জল্দি আহিলে নহ'ব নহয়, ঢেৰ বস্তু আছে আৰু হাণ্টাৰ কমিটিৰ আগত। ঠিক আছে, হাণ্টাৰ কমিটিৰ আগতো বহুতখিনি বস্তু আছে। ব্ৰিটিছৰ এইটো চালো হয়নে? তো সত্যাগ্ৰহ ক'ত আৰম্ভ হৈছিলে ক'লো? অমৃতসৰত আৰম্ভ হৈছিলে। মই যিখিনি কথা ক'লো কিন্তু আপুনি এটা এটা পইণ্ট মনত ৰাখিব দেই, বহুত কিন্তু ইম্পৰ্টেণ্ট আকৌ পইণ্টখিনি। ঠিক আছে, তো ডায়াৰ কোন হয় বুলি ক'লো মই আপোনাক? ডায়াৰ কোন হয় বুলি ক'লো? ডায়াৰ আছিলে যি এক্সিকিউট কৰিছিলে। ঠিক আছে, মাইকেল অ' ডায়াৰ সেইজন ব্যক্তি যিজন ব্যক্তি তোমাৰ লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল আছিলে পাঞ্জাৱৰ লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল আছিলে ডায়াৰ। ডায়াৰ কোন আছিলে? মাইকেল ডায়াৰ, নট ডায়াৰ, মাইকেল ডয়াৰ। ঠিক আছে, মাইকেল ডয়াৰ কোন আছিলে? মাইকেল ডয়াৰ আছিলে পাঞ্জাৱৰ কি আছিলে? লেফটেনেণ্ট। এই লেফটেনেণ্ট শব্দ তুমি লিখিবা কেনেকে? মানে মিছা তুমি 10টা পঢ়বা। এইটো স্পেলিং চবে ভুল কৰে, মিছা তুমি 10টা পঢ়বা। তাৰমানে লাই টেন এণ্ড, হয় না? লাইউটেনেণ্ট। অ'কে, তো পাঞ্জাৱৰ লেফটেনেণ্ট আছিলে কোন? এই জেনেৰেল ডয়াৰ। অ'কে, আৰু সেই যে গোটেই জালিয়ানৱালাবাগ হত্যাকাণ্ডত অপেন ফায়াৰৰ যি তোমাৰ অৰ্ডাৰ দিলে, সেইজনৰ নাম কি আছিলে? সেই পাগলটোৰ নাম কি আছিলে? ডায়াৰ। সেই পাগলটোৰ নাম আছিলে ডায়াৰ। ঠিক আছে, ডায়াৰ। অ'কে, আৰু এজন আছিলে লেফটেনেণ্ট কি হয়? গভৰ্ণৰ। আৰু এইজনে কি কৰা হ'ল? তোমাৰ এইজনকে 1940 উধম সিঙে গুলিয়াই মাৰিলে, গৈ পেলাই লণ্ডনত গৈ পেলাই। মানে উধম সিঙে গুলিয়াই মাৰিলে, আৰু এই পাগলটো তোমাৰ জণ্ডিছ হৈ মৰি থাকিলে। ঠিক আছিলে, ইয়াৰ হ'ল তোমাৰ হি ৱাজ assassinated by উধম সিং ইন 1940। তেতিয়া উধম সিং 12 বছৰমান বয়স আছিলে যেতিয়া তেওঁ চাই আছিলে। আপোনাৰ ক্লাছ চাওঁ বাট লাইভ চাবহে নাপাওঁ, একো নাই, ন' প্ৰব্লেম, আজি পাইছো, থেংক ইউ। ঠিক আছে, তো উধম সিঙে গৈ মাৰিলে, আৰু এই পাগলটো কি হ'ল? তোমাৰ এই পাগলটো কি হ'ল? জণ্ডিছ হৈ পেলাই ডায়েৰিয়া হৈ পেলাই মৰি থাকিলে। ঠিক আছে, তো কথাখিনি ইমানতে শেষ নেকি? এতিয়া মোক ক'ব লাগে কথাখিনি ইমানতে শেষ নেকি? ছাৰ তাৰপিছত কি জেনেৰেল ডায়াৰক উলিয়াই দিলে নেকি চাকৰিৰ পৰা? য়েছ, উলিয়াই দিলে, কিন্তু সন্মান সহকাৰে। তেন্তে কিয় উলিয়ালে? কাৰণটো হ'ল যে এই ঘটনাৰ পিছতে সৰ্বত্ৰে চৰ্চা হ'বলৈ ধৰিলে ভাৰতত। নেশ্যনেলিষ্টসকলে গোটেই নেশ্যনেলিজিম, ঠিক আছে, তো গোটেই জাতীয়তাবাদ যিটো ভাৱধাৰা, এই ভাৱধাৰা মানুহৰ মনত সোমোৱাই দিলে যে ব্ৰিটিছে এখন কলা এক্ট আনিছে, আৰু এই কলা এক্টখনৰ বিৰোধ কৰিবলৈ যাওঁতে ডক্টৰ সত্যপালক কিছু লোক এৰেষ্ট কৰিলে। এই মানুহকেইজনক লৈ আমি যেতিয়া ওলাই গলো বাহিৰলৈ, গণহত্যা কৰি দিলে ব্ৰিটিছে। আৰু ব্ৰিটিছৰ মেইন কালপ্ৰিটজনে হ'ল এতিয়া আমাৰ একদম ৰিচেণ্ট, একদম নিয়াৰ বাই কালপ্ৰিটজনে হ'ল তোমাৰ কি? ডয়াৰ। ঠিক আছে, কোন হয়? ডায়াৰ। অ'কে, তো ডায়াৰৰ নামটো লৈ ব্ৰিটিছৰ ওপৰত মানে মানুহবিলাকৰ ভিতৰত সোমোৱাই দিয়া গ'ল। তো ব্ৰিটিছ গভৰ্ণমেণ্টে ভাবিলে যে নাই, এই মানুহজন ইয়াত থাকিলে আমাৰ আৰু অৱস্থা বেয়া হ'ব, হয়নে? কিন্তু ইয়াক আমি এতিয়া পঠিয়াব লাগিব। ক'লে? আমি ইয়াক এতিয়া আমাৰ ইয়াৰ পৰা পঠাই দিব লাগিব। কিন্তু সন্মান সহকাৰে ডিছমিছ কৰিছে। আপুনি যদি গম নাপায়, মই কৈ দিছো যে তেওঁক চাকৰিৰ পৰা উলিওৱা হৈছে, কিন্তু সসন্মান উইথ
অনাৰলি তেওঁক উলিয়াই দিয়া হৈছে যদি অনাৰলি উলিয়াই দিয়া নহ'লে তেন্তে কোনো ভাত্তা নাপালে তেওঁ পেঞ্চন নাপালেহেঁতেন যদি তেওঁ ডিছমিছ কৰিলে তেওঁ পেঞ্চন নাপালে কিয় পেঞ্চন পায় কিয় ব্ৰিটিছত কিয় ইংলেণ্ডৰ মহিলাসকলে পইচা গোটাই পেলাই এই জেনেৰেল ডায়াৰক দিছিলে কিয় দিব লগা হ'ল ফাণ্ড কালেক্ট কৰিবলৈ তেওঁলোকে কিয় দিয়ে কাৰণ এটা প্ৰপাগেণ্ডা তাত দি থৈছে কোনে এই শ্বেৰউড যে মানে এইজনী যে অকণমান আগতে চাইকেলৰ পৰা পৰিছিলে যে মাথা ফালিছিলে যে তাই তাত গৈ পেলাই প্ৰপাগেণ্ডা দি থৈছে যে কি হয় চেভিয়াৰ অফ ব্ৰিটিছ ওমেন হয় কোন ডায়াৰ হ'ব যে চেভিয়াৰ অফ ব্ৰিটিছ ওমেন ৰেংলেণ্ড বুলি কয় তেওঁৰ নামটো ঠিক আছে অ'কে চেভিয়াৰ দেন তো চেভিয়াৰ হয় কাৰ ব্ৰিটিছ ওমেনৰ চেভিয়াৰ হয় তেওঁ এই প্ৰপাগেণ্ডাবোৰ দিয়ে তাত তেওঁ আৰু সন্মান তাত তেওঁ যেতিয়া গৈছে ভব্য স্বাগত কৰিছে তেওঁ ঠিক আছে তেওঁক ৱেলকাম কৰিছে তাত ইংলেণ্ডত পাৰ্টি কৰিছে আপুনি বৰ ভাল কাম কৰি আহিলে কিয় কাৰণ এখন এক্ট আছে তাত কি আছে এখন এক্ট আছে যে হোৱাইট ৱাশ্বিং বিল নাম শুনিছে জানো গম নাপাওঁ মই হোৱাইট ৱাশ্বিং বিল এখন হোৱাইট ৱাশ্বিং বিল তেওঁলোকে পাছ কৰি ৰাখিছে হোৱাইট ৱাশ্বিং বিল একৰ্ডিং টু হোৱাইট ৱাশ্বিং বিল আপুনি বেলেগ দেশত মানে ভাৰতত যিবিলাক গ্ৰাউণ্ডত আহি পেলাই যিবিলাক আপুনি ক্ৰাইম কৰিব মানে এইবিলাক ক্ৰাইম বা যিবিলাক আপুনি কেছত ইনভলভমেণ্ট হ'ব যদি কিবা কেছ চলিছে এতিয়া ভাৰতত যেনেকৈ ইমানখিনি গণহত্যা কেছত তাৰ নামটো আহিলে তো ক্ৰাইম কৰিলে তো এই এক্টখনৰ মতে আপুনি সেইবিলাক মাৰ্চি পাই যাব আপুনি এইবিলাক মাৰ্চি পাই যাব এইবিলাকৰ কাৰণেও তেওঁক ফচাবলৈ দিগদাৰ আছে তেওঁ শাস্তি আৰু কাৰণ আছে তেওঁ শাস্তি কিয় নহ'লে ছেকেণ্ডটো হ'ল তেওঁ মিলিটাৰী অফিচাৰ হয় তেওঁ মিলিটাৰী কমাণ্ডেণ্ট হয় তেওঁ মিলিটাৰী অথৰিটি হয় আৰু সেই সময়ত কাৰফিউ চলি আছে আৰু কাৰফিউ সময়ত ইমানখিনি মানুহ ওলাই যোৱাৰ পাছতহে ই গৈ হত্যা কৰিছে গুলিয়াইছে ইয়াত ভুল নাই কাৰফিউ চলি আছে কেলৈ বাহিৰলৈ মানুহ ওলাব এজ ৱেল এজ ব্ৰিটিছ গভৰ্ণমেণ্টৰ ছাপৰ্ট আছে তেওঁলোকৰ লগত কাৰণ ইয়াৰ লগত কি আছে ছাপৰ্ট আছে ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগতে কি ক'লো মই তেওঁ এজন মিলিটাৰী অথৰিটি হয় ঠিক আছে সেইকাৰণে কাৰফিউ টাইমত তেওঁ কৰা কামৰ কোনো ধৰণৰ হেৰি নাই তেওঁ এইবিলাক কৰিব পাৰে কাৰণ কাৰফিউ চলি থকা সময়ত বাহিৰলৈ কিয় আহিলে মানুহ যুক্তি দিব নহয় তাত কোৰ্টত হয়নে তো যুক্তি দিব এইবিলাক হাণ্টাৰ কমিশ্যনত তুমি পাবা ঠিক আছে যে কাৰফিউ চলি থকা সময়ত বাহিৰলৈ কিয় আহিলে মানুহ সেইকাৰণে মই এইখিনি মানুহ মাৰিলোঁ ডাইৰেক্ট ছাপৰ্টাৰ আছে কোনে ব্ৰিটিছ গভৰ্ণমেণ্ট নিজে ছাপৰ্টাৰ আছে আৰু মাৰ্চিটো পায়ে যাব কাৰণ কি আছে তোমাৰ হোৱাইট ৱাশ্বিং বিল আছে একৰ্ডিং টু হোৱাইট ৱাশ্বিং বিল তেওঁলোকে কি পাব তাত অৰ্পিতা কোঁৱৰ ঠিক আছে তেওঁলোকে কি পাব তাত তেওঁলোকে তাত মাৰ্চি পাই যাব কোনো ধৰণৰ কোনো কথাই নাই যদিও তাক ডিছমিছ কৰিছে তো ডিছমিছ অনাৰলি সন্মানেৰে তেওঁক ডিছমিছ কৰা গৈছে ঠিক আছে তুমি যোৱা এটা কাৰণে যে তুমি থাকিলে ব্ৰিটিছৰ বিৰুদ্ধে আৰু মানুহবিলাকৰ মনত মানুহবিলাক সোমাই যাব এটলিষ্ট তুমি গুচি যোৱাৰ পাছত ইয়াত অকণমান পৰিস্থিতিটো শান্তি হ'ব মানুহবিলাকে এইটো ভাবিব যে ব্ৰিটিছৰ সেই অফিচাৰটোৰ নামি এতিয়া ব্ৰিটিছৰ এগেইনষ্টত জানো থাকিও জানো তেওঁক ইফালে ইংলেণ্ডত এটা ডাঙৰ পোষ্ট আকৌ দি দিয়া যায় ঠিক আছে তেওঁক আকৌ ডাঙৰ পোষ্ট দি দিয়া যায় অ'কে তো এইখিনি কথা আমি ইয়াত আলোচনা কৰিলোঁ ঠিক আছে তো হাণ্টাৰ কমিশ্যন ক'ত গ'ল এতিয়া আমি হাণ্টাৰ কমিশ্যন চাই লওঁ যে ৰিপৰ্টত কি আহিলে কি নাই অ'কে তো হাণ্টাৰ কমিশ্যন আহিব তো চেডিচিয়াছ কমিটি আহিলে তো চেডিচিয়াছ কমিটিয়ে ৰিপৰ্ট দিলে যে এখন আমাৰ এক্ট বনাব লাগে যিখন পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগে যে কোনো ধৰণৰ এনাৰ্কিকেল বা মানে কি কোনো ধৰণৰ অৰাজনৈতিক পৰিস্থিতি ইয়াত যাতে সৃষ্টি নহয় ঠিক আছে গম পালোঁ আমি দেন এইখিনিলৈকেতো বুজি পাইছোঁ চাগে অ'কে তো তাৰপৰা কি হ'ল মই ক'লোঁ যে ৰল এক্টত কি আহিলে যে এৰেষ্ট উইদাউট ৱাৰেণ্ট ইমপ্ৰিজনমেণ্ট ফৰ আপ টু 2 years উইদাউট ট্ৰাইল চেভিয়াৰ ৰেষ্ট্ৰিকশ্যন লগাই দিলে হেভিয়াছ কৰ্পাছ কাৰ্টেল কৰি দিয়া হ'ল ঠিক আছে আৰু এইখনৰ মতে কোনো উকিল ৰাখিব নোৱাৰা কোনো দলিল ৰাখিব নোৱাৰা কোনো এপিল কৰিব তুমি নোৱাৰিবা গৈ পেলাই দেন তো 6 এপ্ৰিলত কি কৰিলে গান্ধীজীয়ে ষ্ট্ৰাইক আৰম্ভ কৰিলে নেশ্যন ৱাইড গান্ধীজীয়ে ষ্ট্ৰাইক আৰম্ভ কৰি দিলে এই ষ্ট্ৰাইকৰ হৰতাল আৰম্ভ কৰিলে গান্ধীজী এপিল কৰিলে সকলো ভাৰতীয়ক যে তোমালোকে প্ৰে কৰা ঠিক আছে অ'কে এপ্ৰিল 10ত এৰেষ্ট হ'ল কোন প্ৰমিনেণ্ট দুজন লিডাৰ ডক্টৰ সত্যপাল এণ্ড ডক্টৰ চৈফুদ্দিন কিচিলেও আৰু ইন্ধন যোগালে এই ঘটনাটোত ঠিক আছে প্ৰটেষ্টবিলাকত মানে কি আনৰেষ্ট হৈ গৈ আছিলে লাহে লাহে তোমাৰ পৰিস্থিতি আনৰেষ্ট হৈ গৈছিলে আনৰেষ্ট অফ ইণ্ডিয়া বুলি কাক কোৱা যায় মোক কমেণ্টত দিব আপুনি আৰু কোনজন ইংলিছ মানুহে কোনখন কিতাপ আনৰেষ্ট অফ ইণ্ডিয়া বুলি কাক কৈছে মোক লিখিব এপ্ৰিল 13ত জালিয়াৱালাবাগ হত্যাকাণ্ড হ'ল এটা আনআৰ্মড ক্ৰাউড গেডাৰ এট জালিয়াৱালাবাগ ফৰ বৈশাখী এণ্ড পিচফুল প্ৰটেষ্ট ব্ৰিগেডিয়াৰ জেনেৰেল এইটো হাৰামিটো ব্ৰিগেডিয়াৰ জেনেৰেল ডায়াৰ ব্লক দ্য অনলি এক্সিট যিটো মাত্ৰ এটাই ৰাস্তা আছিলে এণ্টিয়াৰ এক্সিটৰ কাৰণে সেই অনলি ওৱান ৰাস্তাটো ব্লক কৰি দিলে জেনেৰেল নহয় ব্ৰিগেডিয়াৰ জেনেৰেল ডায়াৰে ঠিক আছে ডান এইখিনি একো প্ৰব্লেম নাই ঠিক আছে তো 1650 ৰাউণ্ড গুলি কৰিছে
যেতিয়ালৈকে মানে যেতিয়ালৈকে এমুনেশ্যন শেষ হোৱা নাই, বন্দুকৰ গুলি খালী নোহোৱালৈকে তোমাক গুলি কৰিছে, ফায়াৰ কৰিছে, হাজাৰৰ ওপৰত মানুহ মৰিছে, ৰিয়েল ডাটা হাজাৰৰ ওপৰত মানুহ মৰিছে। কিন্তু ব্ৰিটিছে কৈছে যে 329 জন মানুহে মৰিছে বুলি কৈছে। হাজাৰৰ ওপৰত মানুহ মৰিছে, 1500+ মানুহ, হাজাৰ হাজাৰ মানুহ কি এটা ডেথ হৈছে। আৰু এটা ইনভেষ্টিগেশ্যন ব্ৰিটিছে দিবলৈ বাধ্য হ'ল, কাৰণ ভাৰতত গোটেইখনতে কি হৈ আছে, ব্ৰিটিছৰ এগেইনষ্টত আন্দোলন, ব্ৰিটিছৰ এগেইনষ্টত সকলো ফালে কি হৈ আছে, তোমাৰ বৰ্জন চলি আছে। ব্ৰিটিছক তোমাৰ কেনে খেদিব পাৰে, ব্ৰিটিছৰ মানে এগেইনষ্টত সকলো ফালে আনৰেষ্ট আনৰেষ্ট আনৰেষ্ট, অকল কি আনৰেষ্ট চলি আছে, অৰাজনৈতিক পৰিস্থিতি, অৰাজকতা চলি আছে। আৰু সেই সমূহকে দেখি পেলাই এখন ইনভেষ্টিগেট কৰো বুলি তেওঁলোকে ক'লে। অক্টোবৰ 29, 19ত দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ফৰ্ম দ্য ডিছঅৰ্ডাৰ ইনকুৱাৰী কমিটি, যাক আমি কমনলি হাণ্টাৰ কমিশ্যন বুলি কওঁ। তো হাণ্টাৰ কমিশ্যন অকল হাণ্টাৰ কমিশ্যনের নাম নহয়, কি ডিছঅৰ্ডাৰ ইনকুৱাৰী কমিটি, ওয়াইডলি নন এজ হাণ্টাৰ কমিশ্যন, টু ইনভেষ্টিগেট দ্য জালিয়াৱালাবাগ মেছেকাৰ। জালিয়াৱালাবাগ হত্যাকাণ্ড কিয় সংঘটিত হবলৈ পালে, এই ঘটনা তদাৰক কৰিবৰ কাৰণে এখন কমিটি বনালে। সেই কমিটিখনৰ নাম কি ৰাখিলে, হাণ্টাৰ কমিটি ৰাখিলে। ঠিক আছে। তো এই হাণ্টাৰ কমিটি লিডাৰ বা চেয়াৰপাৰ্চন কোন আছিলে, লৰ্ড বেঙৰ লৰ্ড উইলিয়াম হাণ্টাৰক ৰখা হ'ল। দ্য কমিশ্যন কনচিষ্টেড অফ 7 মেম্বাৰ তাত আছিলে। ক্ৰুচিয়েলি টু প্ৰজেক্ট এ বেলেঞ্চ পাৰ্চপেক্টিভ ৰাখিবৰ কাৰণে ভাৰতৰ মানুহো কেইজনমান তাত ইনক্লুড কৰিছিলে, যেনেকে চিমনলাল সতলভাট, পণ্ডিত জগত নাৰায়ণ, চৰ্দাৰ সুলতান আহমদ খান। ঠিক আছে। তেওঁলোকে এতিয়া ৰিপৰ্ট দিব। কি দিব, জেনেৰেল ডায়াৰ টেষ্টিফাইড আনএপলজেটিকেলি he admitted to firing without warning। দেখিলা। তো তাত কি পইণ্ট ধৰিলে, পইণ্ট ধৰা গ'ল যে তুমি কিয় নো ৱাৰেণ্ট, উইদাউট এনি ৱাৰেণ্ট বা উইদাউট এনি ৱাৰ্ণিং তুমি আগতীয়াকে নকলা কেলে যে তোমালোকে যদি এই জেগা ত্যাগ নকৰা আমি গুলিয়াই দিম। তুমি নকলা কেলে আগতে যে আমি এই জেগা, তোমাৰ যদি এই জেগাৰ পৰা আঁতৰি নোযোৱা কিন্তু আমি গুলি মাৰি দিম, কিয় নকলা? ঠিক আছে, কিয় নকলা? তোমালোকে ক'ব নোৱাৰা যে ব্ৰিটিছৰ ৰুলৰ এগেইনষ্টত তেওঁলোকে কিবা তাত কাম কৰিবলৈ আহিছিলে, ব্ৰিটিছ ৰুলৰ এগেইনষ্টত তোমালোকে কাম কৰিব আহিছিলে, বা কনস্পিৰেচি, তাত যে কনস্পিৰেচি হৈছিলে বুলি তুমি ক'ব নোৱাৰা, কাৰণ তাত কমপ্লিটলি পিচফুল গেডাৰিং আছিলে। তাত কমপ্লিটলি পিচফুল গেডাৰিং আছিলে, কাৰো হাতত তোমাৰ কি হাতিয়াৰ নাছিলে, তুমি কিয় মাৰিলা তেতিয়াহ'লে? ঠিক আছে। এণ্ড ষ্টেটেড হি উড হেভ ইউজড মেচিন গান ইফ দ্য নেৰো এণ্ট্ৰেন্স হেড এলাউড ইট। ইমান সৰু এটা এণ্ট্ৰেন্সত তুমি মেচিন গানৰ দৰে বন্দুক কিয় ব্যৱহাৰ কৰিলা? তো ফাইনেল ৰিপৰ্ট যেতিয়া আহিলে, কণ্ডেম ডায়াৰ ফৰ এ মিষ্টেকেন চেঞ্জ অফ ডিউটি এণ্ড ফায়াৰিং টু লং, বহুত সময় ধৰি ফায়াৰ, কম সময় কৰা হ'লে মানে একো নাছিলে, বহুত সময় ধৰি ফায়াৰ কৰাৰ কাৰণে তাক কি পালে, কণ্ডেম কৰালে। However, it imposed no formal penal action। কোনো ধৰণৰ পেনেল একশ্যন লগাব নোৱাৰিলে। কিয়? মই ক'লোৱে তোমাক, কাৰণ কাৰফিউ চলি আছিলে। ডিউৰিং কাৰফিউ এজন মিলিটেণ্ট অফিচাৰৰ এইটো পাৱাৰ থাকেই। প্ৰশ্নটো হ'ল যে তুমি সেইদিনা কাৰফিউ কিয় লগাইছিলা? বৈশাখী দিনত বিহু বুলি তুমি জানা, সেইটো এটা পৰম্পৰাগত ফেষ্টিভেল হয়। ঠিক আছে। সেই ফেষ্টিভেলত তুমি কাৰফিউ কিয় লগাইছিলা? তুমি নহয়, তই কিয় কাৰফিউ লগাইছিলি? ঠিক আছে। তো ব্ৰিটিছৰ তেওঁৰ ওচৰত কি আছে, ব্ৰিটিছৰ পৰা তেওঁৰ ওচৰত কি আছে, পাৱাৰ আছে, ছাপোৰ্ট আছে। তো ব্ৰিটিছ অফিচাৰেতো এইবিলাক কেছ ইনভেষ্টিগেট কৰিব। হাণ্টাৰ কমিশ্যন কৰনো, তোমাৰ হাণ্টাৰ কি আমাৰ গাঁৱনি নহয় নহয়, তো ছাপোৰ্ট কৰিব। আৰু মই ক'লো যে হোৱাইট ৱাশ্বিং বিল আছেই, লগতে কি আছে, হোৱাইট ৱাশ্বিং বিল আছেই। তো এই হোৱাইট ৱাশ্বিং বিল কি হয় এবাৰ চাৰ্চ কৰি চাব, এইবিলাক ধৰণৰ বস্তু বহুত ইম্পৰ্টেণ্ট। ঠিক আছে। তো এই হোৱাইট ৱাশ্বিং বিলে ক'ব যে তুমি যিকোনো গ্ৰাউণ্ডত গৈ কিবা ক্ৰাইম কৰিলে তুমি এইবিলাক চবৰ কাৰণে মাৰ্চি পাই যাবা, তুমি ক্ষমা পাই যাবা। ঠিক আছে। সেইকাৰণে তেওঁ কোনো ধৰণৰ ফৰ্মেল পেনেল একশ্যন লগাব নোৱাৰিলে, মিয়াৰলি ৰিলিভিং হিম অফ হিজ মিলিটাৰী কমাণ্ড, তেওঁক চাকৰিৰ পৰা অব্যাহতি দিয়া গ'ল। কিয় দিয়া গ'ল? কাৰণ তুমি যোৱাগে ইয়াৰ পৰা, তুমি ইয়াত থাকিলে মানে আমাৰ আৰু বিপদ হ'ব, কাৰণ তোমাৰ নামটো লৈ আমাৰ ইয়াত আৰু দিগদাৰ কৰিছে, হয়নে? তো তোমাৰ নামটো লৈ মানুহৰ মনত আৰু আমাৰ বিৰুদ্ধে খং সোমোৱাই দিছে, হয়নে? তো ব্ৰিটিছে কি কয়, ঠিক আছে, তো গেডাৰিং যে আছিলে তাত, নট এন অৰ্গেনাইজ কনস্পিৰেচি। ঠিক আছে, ন' কনস্পিৰেচি। তাত কি আছে তোমাৰ, তো তাত তোমাৰ কোনো ধৰণৰ কনস্পিৰেচি নাছিলে। মাৰ্চিয়েল ল' ডিক্লেৰেশ্যন ৱাজ জাষ্টিফাইড ইন পাঞ্জাব। তেওঁলোকে কয় যে মাৰ্চিয়েল ল' তাত দৰকাৰ আছিলে, কিন্তু সেইদিনা মানে তুমি যদি জানা যে ইমান ভিৰ হ'ব, কাৰফিউ কিয় লাগে? তো ডায়াৰ ফায়াৰিং জাষ্টিফাইড টু ফায়াৰ বাট ৱেণ্ট অন টু লং। দেখিলা না, মই কৈছো নাই যে ব্ৰিটিছে কৈছে যে জাষ্টিফাইড ফায়াৰ, তেওঁ ফায়াৰ কৰিব পাৰিব, কাৰণ সেইদিনা তোমাৰ কাৰফিউ আছিল। লগতে তোমাৰ মিলিটাৰী ল' ইম্প'জ আছিলে, লাৰ্জ গেডাৰিং নহ'ব, 4টাতকৈ বেছি মানুহ গেডাৰিং নহ'ব, সেইকাৰণে তেওঁ ফায়াৰ কৰিব পাৰিব। কিন্তু বহুত দেৰি যে ফায়াৰ কৰিলে, একো ৱাৰ্ণিং নিদিয়াকে, এইটো বোলে ভুল কৰিলে। তো ভাৰতে ক'ব যে কমপ্লিটলি আনজাষ্টিচ, তুমি অকল ফায়াৰ কৰিলে নহ'ব, এইটো কমপ্লিটলি আনজাষ্টিচ হৈছে। ঠিক আছে, এইটো কমপ্লিটলি তুমি ইমানখিনি মানুহক কিয় মাৰিবা? আৰু এই পাছতেই তোমাৰ কি হ'ল, ফেথ নাইকিয়া হৈ গ'ল, ব্ৰিটিছৰ প্ৰতি মানুহৰ বিশ্বাস মানে নাইকিয়া হৈ গ'ল,
ব্ৰিটিছ ফেইলিয়াৰ টু ডেলিভাৰ ডিউ জাষ্টিছ শ্বক দ্য নেশ্যন আৰু লগে লগে ৰবীন্দ্ৰনাথ টেগৰে তেওঁক পোৱা উপাধি নাইটহুড ঘূৰাই দিলে ঠিক আছে তেওঁ উপাধি কি নাইটহুড ঘূৰাই দিলে মহাত্মা গান্ধীয়ে যে কেশৰী হিন্দ দিছিলে ঘূৰাই দিলে তহঁতৰ নিচিনা ফাল্টু উপাধি আমাক দৰকাৰ নাই বুলি ঘূৰাই দিলে তো কি হ'ল কথাটোনো ফাৰ্ষ্টৰ পৰা চাওঁ আমি তো ফাৰ্ষ্টতে কি আছিলে এখন ড্ৰেকনিয়ান ল আহিছিলে এক্ট আছিলে এখন মানুহৰ কাৰণে এখন বৰ্বৰ কানুন আছিলে ৰলাট এক্ট ঠিক আছে যিখন এক্টে মানুহৰ হেভিয়াছ কৰ্পাছ অৰ্থাৎ লিবাৰ্টি স্বাধীনতাক ছাপ্ৰেছ কৰিছিলে আৰু তাৰ এগেইনষ্টত মহাত্মা গান্ধীয়ে ৰলাট সত্যাগ্ৰহ আৰম্ভ কৰিলে আৰু ৰলাট সত্যাগ্ৰহৰ পাছতেই জালিয়াৱালাবাগ হত্যাকাণ্ড এটা দুখজনক ঘটনা ঘটিলে আৰু এই দুখজনক ঘটনা ঘটা দিনাই গান্ধীজীয়ে এই সত্যাগ্ৰহ বন্ধ কৰি দিলে 6 পৰা তেওঁলোকে চলাই এটা ডাঙৰ এটা ছুটি সত্যাগ্ৰহ আছিলে আৰু সেইদিনাই গান্ধীজীয়ে সত্যাগ্ৰহ বন্ধ কৰি দিলে তাৰপৰা হাণ্টাৰ কমিশ্যন আহিলে তাত কি হ'ব চালে কি নাই চালে ফাইল বনালে ঠিক আছে দ্য ব্লেক এক্ট ডিড নট ক্ৰাছ ইণ্ডিয়ান নেশ্যনেলিজম it forced the Gandhian era of mass resistance লাহে লাহে তোমাৰ কি গান্ধী পাৱাৰ আৰম্ভ হৈ গ'ল গান্ধী যুগ আৰম্ভ হৈ গ'ল তো গান্ধীয়ে এতিয়া কি কৰিব গোটেইখন কি কৰিব মাছ লিডাৰ হ'বলৈ যাব আৰু গান্ধীজী কৰিব ব্ৰিটিছৰ এগেইনষ্টত কঠোৰতকৈ কঠোৰ মানে ষ্টেপ ল'ব কিন্তু নন ভাইলেণ্টলি তেওঁ জানে যে তোমাৰ হাতত যদি AK-47 আছে মোৰ হাতত যদি মই কেটেপা এটা লৈ যাওঁ নহ'ব তেতিয়া মোৰ হাতত তৰৱালহে আছিলে গান পাউডাৰনো মোৰ হাতত কিমান আছিলে তোমাৰ হাততো কুইণ্টল আছে তো মোৰ ওচৰত এটাই উপায় নন ভাইলেন্স হাত জোৰ কৰি দিয়া তুমি যিমান মাৰ খোৱা খাই যোৱা তুমি যেতিয়ালৈকে ঘূৰাই তুমি যেতিয়ালৈকে ৰিটালিয়েট নকৰিবা তেতিয়ালৈকে তোমাৰ ওপৰত ডাইৰেক্ট এটেক নহ'ব কাৰণ কিবা এটা কাজিয়া লাগিলে চাবচোন ঠেলাঠেলি কৰি থাকে পটককে নামাৰে এইটো তো যিটোৱে মাৰি দিব সি তাৰ পৰা মানে এটেক হৈ যাব তো চাই থাকে মাৰ মোক মাক হয় নাই তো কাজিয়াবোৰ এনেকৈ আৰম্ভ হয় তো গান্ধীজী জানিছিলে যে মই চুপচাপ থাকিব লাগিব ঠিক আছে মই যিমানেই চুপচাপ থাকিম যিমানেই মনে মনে মই থাকিম তো সিমানে আমাৰ কাৰণে ভাল এটা চান্স চাই আমি এটা সুবিধা চাই কিন্তু আমিও ৰিটালিয়েট কৰিম ডু অৰ ডাই 1942 লাষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স ৱাৰ বুলি নকওঁ মই লাষ্ট মুভমেণ্ট অফ টুৱাৰ্ডছ দ্য ইণ্ডিপেণ্ডেন্স তো স্বাধীনতা একেবাৰে শেষৰ মুভমেণ্টটো আছিলে আমাৰ কি কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন ডু অৰ ডাই মহাত্মা গান্ধীয়ে নিজে শ্লোগান দিছিলে মানে কৰা নহ'লে মৰি যোৱা ঠিক আছে দিছ এক্ট এম্পাৱাৰ দ্য ব্ৰিটিছ কলনিয়েল গভৰ্ণমেণ্ট আমি চাইছিলোঁ যে কি তো হোৱাট ইজ ৰলাট এক্ট মোৰ ভাষাত একদম চিম্পলি আকৌ এবাৰ চাই ল'লে কি হ'ব দ্য ৰলাট এক্ট অফিচিয়েলি ন'ন এজ এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইম এক্ট ঠিক আছে যে ব্ৰিটিছ ইম্পেৰিয়েল লেজিসলেটিভ কাউন্সিলৰ পৰা পাছ হৈছিলে 18 মাৰ্চত 1919 আৰু ইয়াৰ নাম কিয় ৰখা হ'ল ৰলাট কাৰণ ছাৰ চিডনী ৰলাট ৱাজ দ্য চেয়াৰপাৰ্চন অফ দেট পাৰ্টিকুলাৰ চেডিচিয়াছ কমিটি the British judge who chaired the Rowlatt Committee, seditious committee that recommended the law. আৰু এই কমিটিখনৰ পৰা এই লটো বাহিৰলৈ ওলাই আহিছিলে ক্লিয়াৰ হৈ গ'ল দিছ এক্ট এম্পাৱাৰ্ড দ্য ব্ৰিটিছ কলনিয়েল গভৰ্ণমেণ্ট টু এৰেষ্ট আৰু এই অধিকাৰ দিছিলে এই আইনী অধিকাৰ দিছিলে যে কোনো ব্যক্তিক তুমি বিনা বকিল বিনা দলিল তুমি তাক এৰেষ্ট কৰিব পাৰিবা ঠিক আছে আৰু গান্ধীজীয়ে তাক কালা কানুন বুলি কৈছিলে তো হিষ্টৰিকেল বেকগ্ৰাউণ্ড আমি পুৰা চালো যে বহুতখিনি চৰিত্ৰ ভাৰতীয় দিছিলে ঠিক আছে তো ডিফেন্স এক্ট অফ ইণ্ডিয়া মই ধুনীয়াকৈ PDF লিখিছোঁ যে ডিফেন্স এক্ট অফ মানে ইণ্ডিয়া কি আছিলে আণ্ডাৰ কি কৰা হৈছিলে যে যুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰে ডিফেন্স অফ ইণ্ডিয়া এক্ট 1915 পাছ কৰিছিল যি ঔপনিৱেশিক অৰ্থাৎ কলনিয়েল ৰুল অসাধাৰণ ক্ষমতা প্ৰদান কৰিছিল তো কলনিয়েল ৰুলাৰসকলক তাৰমানে ব্ৰিটিছ গভৰ্ণমেণ্টক বহুতখিনি শক্তি দিছিলে এই আইনৰ অধীনত চৰকাৰে ব্ৰিটিছ বিৰোধী কাৰ্যকলাপ সন্দেহজনক যদি কোনো ব্যক্তিক পাই যায় তেওঁক বিনা বিচাৰ গ্ৰেপ্তাৰ কৰিব পাৰিছিলে তো এই চিষ্টেমটো এই এক্টখনতো আছিলে কিন্তু এইখন এখন মাত্ৰ কেইমাহমান চলাই এটাক আছিলে হয়নে তো ই মানে পাৰ্মানেণ্ট চলিউশ্যন লগা হ'ল ব্ৰিটিছক তো পাৰ্মানেণ্ট চলিউশ্যন বিচাৰি তেওঁলোকে কৰিলে যে এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী এক্ট লৈ আহিলে আৰু এইখন এক্টৰ পাছতে তোমাৰ কি হ'ল ব্ৰিটিছে এই কৰি পাৰিলে এৰেষ্ট কৰিবলৈ সক্ষম হ'ল ঠিক আছে তো এইখিনি কথা আমি গম পালোঁ আৰু এইখিনি নাচালেও হ'ব ধুনীয়াকৈ তো গোটেই PDF দি দিম আপুনি এবাৰ চাব ধুনীয়াকৈ PDF পঢ়িব যদি বুজি পালে মোক এবাৰ কমেণ্ট এটা দিয়ক যে ছাৰ বুজি পালোঁ আমি গোটেই কাহিনী আমাৰ ক্লিয়াৰ হৈ গ'ল ঠিক আছে তো এপ্ৰিলত কি হ'ল গোটেই কাহিনী আমি ক'লোৱে আলোচনা কৰিলোঁ PDF ডাউনলোড কৰি ল'ব আমাৰ গ্ৰুপৰ পৰা এতিয়া মোক জনাওক বুজি পালে নে নাই ৰলাট এক্টৰ বিষয়ে আগতে ইমানখিনি পঢ়িছিলে যদিও জনাওক নাই পঢ়া যদিও জনাওক ৰলাট এক্টৰ বিষয়ে আগতে ইমানখিনি পঢ়িছিলে যদিও জনাওক নাই পঢ়া যদিও জনাওক তো আমাৰ এইখিনিকে ক'লোঁ আজি ক্লাছ খতম হৈছে ঠিক আছে আপুনি গোটেইখিনি চাব হাণ্টাৰ কমিশ্যনত কি আছিলে কি নাই গোটেইখিনি মই গাই দিলোঁ এফালৰ পৰা মোক এতিয়া এটা কমেণ্ট দিলে হ'ব যে ছাৰ বুজি পালোঁ বা আগতে এনেকৈ পঢ়িছোঁ তো এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী এক্টৰ বিষয়ে ইমানখিনি এনাফ আৰু আপোনাক জানিব নালাগে তো আমি নেক্সট ক্লাছত কি কোনটো টপিক হিষ্ট্ৰী কৰিম মোক এবাৰ জনাব তেতিয়া আমি সেই টপিকটো লৈ পেলাই আমি আলোচনা কৰিম এটা কমেণ্ট আহিলে হ'ল যে ছাৰ বুজি পালোঁ বা নাই পোৱা বা আগতে আমি এনেকৈ পঢ়িছোঁ
মই ক্লাছটো অফ কৰিবলৈ মই ৰিম'ট লৈ আছোঁ হাতত, মাত্ৰ এটা কমেণ্ট চাম আৰু মই ক্লাছটো অফ কৰি দিম, মানে এণ্ড কৰিম। বুজিলোঁ ছাৰ, থেংক ইউ। অ'কে, ঠিক আছে, থেংক ইউ। কাইলৈ লগ পাম। বতৰ বেয়া হৈছে, তো এতিয়া মই এডটো অন কৰি দিছোঁ ভিডিঅ'টো, ঠিক আছে। তো গোটেই ক্লাছটো এড নোহোৱাকৈ চালোঁ। বাই বাই, কাইলৈ লগ পাই আছোঁ।